Hello students, good afternoon. Good afternoon to all of you. আজি আমাৰ ব্ৰহ্মাস্ত্ৰ সিৰিজৰ সেকেন্ড এপিসোড. So I welcome you all to our official YouTube channel of Adda 247 Northeast. আজি আমাৰ ব্ৰহ্মাস্ত্ৰ সিৰিজৰ সেকেন্ড এপিসোড আৰু আজি আমি যেনেকৈ কালি ক্লাছটো বহুত ভাল ৰেছপন্স পালোঁ. চ' আজি ক্লাছ মই তোমালোকক মই ইমানখিনি এচুৰেঞ্চ দি আছোঁ, ইমানখিনি এটা আশা দি আছোঁ যে আজিৰ ক্লাছত আমি আৰু নতুন নতুন বহুত ভাল বস্তু শিকিব পাৰিম. ঠিক আছে. চ' বাট বিফ'ৰ মুভিং ফৰৱাৰ্ড, লেটছ চেক দ্য মটিভেশ্যনেল কোট ফৰ দ্য ছেশ্যন. একুৱেৰ নলেজ এণ্ড এনহেন্স ইয়'ৰ উইজডম. নলেজ আৰু উইজডম কিন্তু বেলেগ বেলেগ বস্তু হয়. আমি কিবা এটা বুক পঢ়ি আছোঁ, কোনোবা কিবা এটা মোক নতুন বস্তু শিকালে, এইবিলাক হ'ল নলেজ, জ্ঞান. কোনোবা মোক জ্ঞান দি আছে, কোনোবা ছাপ'জ কোনোবা এইটো পঢ়া শুনাৰ বস্তু হ'ব পাৰে, এইটো কিবা লাইফৰ কিবা আৰু লেচন হ'ব পাৰে, লাইফ লেচন হ'ব পাৰে. এইটো হ'ল নলেজ, যিটো মই মানে বেলেগ বেলেগ চ'ৰ্চেছৰ পৰা মই যিটো একুৱেৰ কৰিব পাৰোঁ. কিন্তু উইজডম হ'ল আমি এই নলেজকেইটা লোৱাৰ পিছত নলেজবিলাক আমি গোটেইখিনি আমি ডাইজেষ্ট কৰাৰ আমাৰ কেপাবিলিটি নাই. এনেকৈ ছাপ'জ এতিয়া যদি কিবা এলবাৰ্ট আইনষ্টাইনৰ কিবা যদি ফৰ্মুলা আমি যদি চাওঁ, मेरा उतना औकात ही नहीं है कि उनका मैं सब कुछ समझ पाऊँ. मेरा उतना औकात ही नहीं है. तो जो नॉलेज मेरे पास आ रहा है, जो अलग अलग सोर्सेज से नॉलेज आ रहा है, उसको मैं कितना अपने अंदर डाइजेस्ट कर पा रहा हूँ. जितना डाइजेस्ट कर पाऊँगा वही मेरा विजडम रहेगा. वो मेरा बुद्धि जो होता है, एक आदमी का जो नॉर्मल बुद्धि होता है, उसको एनहेंस करना होता है. ठीक है. सो प्लीज़ इट्स अ মানে যেহেতু আমি এজন হিউমেন বিং, আমি বেচিকেলি হিউমেন বিং, মানুহ বুলি কোৱা হয়. মানুহ মানে কি, যি জন্তুৰ মান আছে সেইটোৱে হ'ল হিউমেন বিং, হয় না নাই? এইটো হ'ল মানুহ বুলি কোৱা হয়. চ' আমাক নলেজ লোৱাটো ইম্পৰ্টেণ্ট. যেতিয়ালৈকে আমাৰ আৰু এই পৃথিৱীত আমি যেতিয়ালৈকে আছোঁ আৰু নলেজ লোৱাৰ কেতিয়াও শেষ নহয়. আৰু নলেজ লোৱাৰ পিছত উইজডমত কনভাৰ্ট কৰাৰ এটা প্ৰচেছ, এইটো এটা নেভাৰ এণ্ডিং প্ৰচেছ, সেইটো আমি কণ্টিনিউ আমাৰ এইটো চলাই থাকিব লাগে, হয় না নাই? So let's check the other slides. আমাৰ আড্ডা 247 এপ এতিয়ালৈকে যোনে ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি ল'ব পাৰা. বিকজ দিছ ইজ ওৱান অফ দ্য বেষ্ট এপ. মানে আমাৰ ইণ্ডিয়াত ইয়াতছে ভাল এপ এজ ফাৰ এজ গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন বহুত কম আছে. আমাৰ আড্ডা 247 নৰ্থ ইষ্ট চেনেল এতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰা নাই, যিমান সোনকালে সম্ভৱ ছাবস্ক্ৰাইব কৰি ল'ব পাৰা. অলৰেডি 47,000 ছাবস্ক্ৰাইবাৰ হ'ল বাৰু. আজি আমাৰ ব্ৰহ্মাস্ত্ৰ সিৰিজৰ সেকেন্ড এপিসোড. So good morning, good afternoon, good morning and good afternoon to all of you. Before moving forward, মই এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ. আজি যিটো ছেশ্যন চলি আছে এইটো হ'ল প্ৰিমিয়াৰ ছেশ্যন. মানে তোমালোকে গমে পোৱা মই এটা কিবা চাকৰিৰ লগত ইনভলভ আছোঁ, ষ্টেশ্যন মাষ্টাৰ হ'ব বাৰু. তো মই ডেইলি ক্লাছ কৰাটো সম্ভৱ নহয়. চ' এইকাৰণে মই আজি ক্লাছটো মোৰ ৰেকৰ্ড কৰা আছিল. মই এতিয়া ক্লাছটো অকল তোমালোকক এতিয়া লাইভ হৈ আছে. চ' তোমালোকে এতিয়া ভাবিব পাৰা চাগে এতিয়া লাইভ নহয়, তো ক্লাছ কৰাৰ কি মূল্য থাকিল. আজিৰ কণ্টেণ্টটো বহুত ভাল কণ্টেণ্ট ফাৰ্ষ্ট অফ অল. তো ক্লাছটো কমপ্লিট কৰা. আৰু মই যেতিয়া এই ক্লাছটো যে লাইভ হ'ব, মানে মই কৈ আছোঁ 26 জুলাই 12টা বজাত লাইভ হৈ আছে. এই সময়ত মই অলৰেডি কমেণ্ট ছেকশ্যনত মই লাইভ আছোঁ. তোমালোকৰ মই গোটেইখিনি কমেণ্ট মই এতিয়া চাই আছোঁ বাৰু. এতিয়া যদি কোনোবাই হিমাংশু কিবা এনচাৰ দিয়ে, আছামজিকে কিবা এনচাৰ দিয়ে, ধ্ৰুৱ কিবা এনচাৰ দিয়ে, শুভম কিবা এনচাৰ দিয়ে, মই আই এম প্ৰেজেণ্ট দিয়া. মই তোমালোকৰ এনচাৰ চাই আছোঁ, মই তোমালোকক চেক কৰি আছোঁ কোনে ঠিক এনচাৰ দিলে, কোনে ভুল এনচাৰ দিলে. ঠিক আছে. আৰু মই এনচাৰৰ ৰিপ্লাইও দি আছোঁ, দিম বাৰু. চ' তোমালোকে এইটো ভাবাৰ একো প্ৰয়োজনে নাই যে ছাৰে গুড মৰ্ণিং গুড আফটাৰনুন একো নক'লে, ছাৰে আমাৰ মানে গোটেইকেইটা কমেণ্টৰ ভালকৈ ৰিপ্লাই দিব নোৱাৰিলে. বিকজ ইজ এ প্ৰিমিয়াৰ ছেশ্যন. মই তোমাক কমেণ্টকেইটা চাই আছোঁ. কিবা কনফিউজন হোৱাৰ লগে লগে কমেণ্টত জনোৱা. আই উইল বি দেয়াৰ টু চল্ভ ইয়'ৰ কুৱেৰিজ. মই তোমাৰ লগে লগে তোমাৰ চলিউশ্যনটো মই কমেণ্টত দি দিম বাৰু. ঠিক আছে. চ' এদিন মই লাইভ ক্লাছ কৰিম, এদিন মোৰ প্ৰিমিয়াৰ হ'ব, মানে ৰেকৰ্ডেড ক্লাছটো লাইভ হ'ব, বাট মই কমেণ্ট ছেকশ্যনত মই লাইভ থাকিম. চ' এইটো মই কোৱাৰ মেইন কাৰণ হ'ল তোমালোকে বহুতে কনফিউজন হ'ব পাৰে যে ছাৰে আজি এনেকৈ কিয় বিহেভ কৰিলে. কালিতো ছাৰে বহুত ভালকৈ ইণ্টাৰেক্ট কৰিব পাৰিলে, আমাক এজনকৈ নাম সুধি এনেকৈ বুজাই আছে, আজি কিয় নামবিলাক নক'লে. চ' দিছ ইজ দ্য মেইন ৰিজন. কিন্তু মই তোমালোকক মই কমেণ্ট চাই আছোঁ. ঠিক আছে. আৰু কমেণ্ট যিবিলাক আহিব আৰু মোৰ ফালৰ পৰা, এইবিলাক কিবা ৰবট বা কোনে বট দিয়া নাই, মই নিজে দি আছোঁ. মই সদায় নিজৰ ছেশ্যনকেইটা মই নিজে হেণ্ডেল কৰোঁ. চ' যিবিলাক তোমালোকে কমেণ্ট পাবা এইবিলাক অকল মোৰে দিয়া কমেণ্ট আৰু. ঠিক আছে. চ' উইথ দ্যাট নোট লেটছ ষ্টাৰ্ট. আৰু মই বাৰে বাৰে কৈ আছোঁ, যোৱাকালিও বহুতবাৰ কৈছোঁ, ব্ৰহ্মাস্ত্ৰ ছিৰিজটো
তোমালোকে এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গোটেইকেইটা নোট ভালকৈ বনাই লোৱা আৰু লাষ্ট 1 মান্থ আছে এক্সামৰ ডেইলি মই এক চিৰিজটো ডেইলি ভিডিঅ' মই আনিমে আৰু যেনেকৈ হওক মই আনিমে ভিডিঅ' ৰেকৰ্ডেড লাইভ যেনে হওক আৰু যিমানে ডিউটি প্ৰেছাৰ থাকক যি থাকক তোমালোকে প্লিজ ভিডিঅ'টো ভালকৈ চাই ল'লে হ'ল আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত প্লিজ লাইক এণ্ড শ্বেয়াৰ দ্য ছেশ্যন লাইক কৰি লোৱা শ্বেয়াৰ কৰি লোৱা তেতিয়া লাইক শ্বেয়াৰৰ টেনশ্যন নাই বিন্দাছ ক্লাছ কৰি থাকা ঠিক আছে চ' লেটছ মুভ ফৰৱাৰ্ড ডিভিজিবিলিটি ৰুল ভাগ যোৱা নিয়ম এতিয়াতো এইটোতো একেবাৰে চিম্পল তোমালোকে চবে গমে পোৱা और आज ही नंबर सिस्टम बहुत रिक्वेस्ट आई है सर टाइम स्पीड एंड डिस्टेंस करवाइए कल हम लोग टाइम स्पीड एंड डिस्टेंस का बहुत बेसिक चीज़ सीख लिए आज हम लोग नंबर सिस्टम करेंगे नंबर सिस्टम के एकदम बेसिक जो चीज़ होता है नंबर सिस्टम इज़ अ वेरी वास्ट चैप्टर इसमें बहुत कुछ होता है आज हम लोग बहुत कुछ सीख लेंगे इसमें से ठीक है सो डिविजिबिलिटी रूल तुम्हारे गमे पा बहुते गम पा 2 এটা নম্বৰ 2 দি ডিভাইড যাব না নাই আমি কেনেকৈ গম পাম এটা নম্বৰ 2 দি ডিভাইড হোৱাৰ কাৰণ মেইন ক্ৰাইটেৰিয়া কি ইভেন নম্বৰ হ'ব লাগিব জোৰ সংখ্যা হ'ব লাগিব জোৰ সংখ্যা মানে এটা নম্বৰৰ লাষ্টত যদি 0 থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে এইকেইটা নম্বৰক আমি জোৰ সংখ্যা ইভেন নম্বৰ বুলি কওঁ এতিয়া 0ৰ আগত যিমান কেইটা ডিজিট দিয়াৰ দিব পাৰে একো টেনশ্যন নাই বাট 0 লাষ্টত থকা মানে এইটো ইভেন নম্বৰ 2 থকা মানে ইভেন নম্বৰ 4 থকা মানে ইভেন নম্বৰ 6 থকা মানে ইভেন নম্বৰ 8 থকা মানে সাপোজ মই এটা নম্বৰ দিলোঁ সাপোজ 5 2 1 7 2 0 এইটো এটা ইভেন নম্বৰ হয় না নহয় এইটো ইভেন নম্বৰ সাপোজ মই ক'লোঁ এটা 1 1 3 5 2 এইটো এটা ইভেন নম্বৰ হয় হ'ব লাষ্টৰ নম্বৰটো ইয়াতে 2 আছে চ' এইটো এটা ইভেন নম্বৰ So even number যদি হয় even number always divisible by 4 even number always divisible by 4 first condition এতিয়া 4 দি ডিভাইড হোৱাত আমি কেনেকৈ আমি চাম ইমান এটা ডাঙৰ নম্বৰ এটা দিয়া আছে সাপোজ 7 2 3 4 5 9 8 9 7 6 বিৰাট ডাঙৰ এটা নম্বৰ দিয়া ডাঙৰ এটা নম্বৰ দিয়া আছে লাষ্টত সাপোজ দিয়া আছে সাপোজ 3 2 এইটো এটা বিৰাট ডাঙৰ এটা নম্বৰ দিয়া আছে এই নম্বৰটো 4 দি ডিভাইড হ'ব না নাই অবভিয়াছলি 2 দি ডিভাইড হ'ব বিকজ ইয়াতে লাষ্টত 2 আছে last digit 2 so this number will definitely be divisible by 2 but 4 এ দি divisible যাব না নাই তো কেনেকৈ গম পাম আমি 4 এ দি divisible যাওয়ার কারণে আমি সদায় লাস্ট দুটা ডিজিট চেক কৰোঁ লাস্ট 2 ডিজিট ইয়াতে মই লিখো লাস্ট 2 ডিজিট এটা বিৰাট ডাঙৰ নম্বৰ দিয়া আছে এই ডাঙৰ নম্বৰ লাস্ট দুটা ডিজিট যদি আমি চেক কৰোঁ এই দুটা ডিজিট এই দুটা অংক যদি 4 এ দি ডিভাইড যায় তেতিয়া গোটেইখিনি নম্বৰ কমপ্লিট নম্বৰটোৱে 4 দি ডিভাইড যাব ক্লিয়াৰ আৰু বেলেগকৈ আমাৰ চেক কৰাৰ প্ৰয়োজন নাই যে নম্বৰ ডিভিজিবল যাব না নাই যদি লাষ্ট দুটা ডিজিট যদি ডিভিজিবল বাই 4 হয় তেতিয়া কমপ্লিট নম্বৰটো ডিভিজিবল বাই 4 হ'ব ক্লিয়াৰ 8 ৰ কাৰণে নিয়ম কি আছিল 8 ৰ কাৰণে একে সেম বস্তু অকল লাষ্ট 3 ডিজিট যদি এটা বিৰাট ডাঙৰ নম্বৰ দিয়া আছে এইটো লাষ্ট 3খন ডিজিট লাষ্ট 3খন অংক যদি ডিভিজিবল বাই যদি কি হয় ডিভিজিবল বাই 8 হয় তেতিয়া গোটেইখিনি নম্বৰটো 8 দি ডিভিজিবল সাপোজ মই এটা নম্বৰ লিলোঁ 9 8 7 6 5 5 4 3 2 তাৰপিছত সাপোজ দিলোঁ মই 1 2 and 1 2 and maybe 8 দি ডিভিজিবল লাগে না ঠিক আছে লাষ্টত মই দিলোঁ সাপোজ 104 লাষ্টত মই দিলোঁ 104 এতিয়া আমি চেক কৰিম অকলে লাষ্ট নম্বৰকেইটা এই লাষ্ট এই লাষ্ট 3 ডিজিট 104 এই 104 ডিভিজিবল বাই 8 হয় না নহয় হয় কেনেকৈ গম পালোঁ 8 × 12 96 লগত 8 প্লাছ কৰা মানে 104 মানে 104 ডিভিজিবল বাই 8 হয় না নহয় হয় ডিভিজিবল হয় তাৰ মানে গোটেইখিনি কমপ্লিট নম্বৰটো তেতিয়া ডিভিজিবল বাই 8 হ'ব ঠিক আছে আমি কি ক'লোঁ 2 যদি অকল 2 দি ডিভিজিবল হোৱাৰ কাৰণে আমি চেক কৰিম নম্বৰটো ইভেন না নাই যদি জোৰ সংখ্যা 2 দি ডিভিজিবল লাষ্ট দুটা ডিজিট অকল লাষ্ট দুটা ডিজিট আমি চেক কৰিম যদি লাষ্ট দুটা ডিজিট ডিভিজিবল বাই 4 হয় তেতিয়া কমপ্লিট নম্বৰটো 4 দি ডিভিজিবল হ'ব একো টেনশ্যন নাই 8 দি ডিভিজিবল হ'ব না আমি কেনেকৈ গম পাম যদি লাষ্ট 3 ডিজিট ডিভিজিবল বাই যদি 8 হয় তেতিয়া এই নম্বৰটো তেতিয়া 8 দি ডিভিজিবল হ'ব এতিয়া থাকে 16ৰ কাৰণে কণ্ডিশ্যন কি লাষ্ট 4 ডিজিট যদি এটা বিৰাট ডাঙৰ এটা কিবা নম্বৰ দিয়া আছে এই ডাঙৰ নম্বৰৰ লাষ্ট 4টা ডিজিট 1 2 3 4 এই লাষ্ট 4 ডিজিট যদি ডিভিজিবল বাই 16 হয় 16 দি যদি লাষ্ট 4খন ডিজিট যদি ডিভিজিবল যায় যদি তেতিয়া কমপ্লিট নম্বৰটো যিমান ডাঙৰে নম্বৰ হওক না কিয় এইটো ডিভিজিবল বাই 16 হ'ব চ' 2 4 8 16 আমাৰ ক্লিয়াৰ হ'ল হয় না নাই ক্লিয়াৰ হৈছে বাৰু ঠিক আছে
যদি আজি ক্লাছত যদি কিবা যদি কনফিউশ্যন থাকে লগে লগে তোমালোকে লাইভ ছেটত মোক ক'লে হ'ল আমি লাইভ ছেটত মই এতিয়া লাইভ আছোঁ মই চাই আছোঁ বাৰু আৰু তাৰপিছত ভিডিঅ'টো শেষ হোৱাৰ পিছত আকৌ জনাই দিলে হ'ল যে এইবিলাক কনফিউশ্যন কালি যেনেকৈ যোৱাকালি আমাৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 7ৰ সলিউশ্যনটো অলপ আমি এনচাৰটো ঠিকেই আছিল বাৰু বাট সলিউশ্যনত আমি এটা ষ্টেপ ভুল কৰিছিলোঁ তাৰপিছত ক্লাছ শেষ হোৱাৰ পিছত প্ৰাৰ্থনা আছিল প্ৰাৰ্থনা কি কৰিলে কমেণ্টত জনালে ছাৰ এইটোতো আপুনি এনেকৈ কৈছিলে এনেকৈ কিয় হ'ল লগে লগে মই কিন্তু কমেণ্টত এইটো চেক কৰাৰ পিছত এনচাৰটো আকৌ নতুনকৈ ভালকৈ সলিউশ্যনটো মই শ্বেয়াৰ কৰিছোঁ চ' কিবা যদি কনফিউশ্যন থাকে কিবা যদি কুৱেৰিজ থাকে বা কিবা যদি বেলেগ কিবা কুৱেশ্যন ছল্ভ হোৱা নাই প্লিজ post that query, post that confusion, post that question in the comment section. Clear? Moving forward. এতিয়া আমি কি চাম ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়া বাৰু মই বাৰে বাৰে কৈ আছোঁ ভিডিঅ'টো প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিয়া যিমান সম্ভৱ লাইক আৰু শ্বেয়াৰ কৰি দিয়া তোমালোকৰ নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ গ্ৰুপ আছে ফেচবুক আছে হয় না নাই কোনোবা হোৱাটছএপৰ বেলেগ ফ্ৰেণ্ডৰ গ্ৰুপ আছে ফেচবুক আছে তোমালোকে বেলেগ কিবা বেয়া বস্তুটো শ্বেয়াৰ কৰা নাই পঢ়া শুনা বস্তু শ্বেয়াৰ কৰি আছা আৰু পঢ়া শুনা বস্তুটো নলেজ বস্তুটো এনেকুৱা যিমান স্প্ৰেড কৰা যায় যিমান ডিষ্ট্ৰিবিউট কৰা যায় যিমান মানুহৰ লগত শ্বেয়াৰ কৰা যায় ইমানেই নিজৰ কাৰণে ভাল এইটো এটা পুণ্যৰ কাম হয় বাৰু হয় না নাই চ' 3, 9, 5 আৰু 6 আমাৰ এতিয়া ডিভিজিবিলিটি ৰুল অফ 3, 9, 5 আৰু 6 চ' এটা নম্বৰ 3 দি ডিভিজিবল হ'ব না নাই কেনেকৈ গম পাম এটা নম্বৰ 3 দি ডিভিজিবল হ'ব না নাই কেনেকৈ গম পাম ছাপ'জ এটা নম্বৰ দিয়া আছে 2, 1, 3, 5, 1, 4, 3, 2 এই নম্বৰটো এতিয়া 3 দি ডিভিজিবল হ'ব না নাই নিয়ম হ'ল এটা নম্বৰ 3 দি ডিভিজিবল হয় না নাই এটা নম্বৰ 3 দি ভাগ যাব না নাই এইটো চেক কৰাৰ প্ৰচেছটো হ'ল এই ডিজিট কেইটা যোগ কৰিলে হ'ল ঠিক আছে কি আছে 2 + 1 3, 3 + 3 6, 6 + 5 11, 11 + 1 12, 12 + 4 16, 16 + 3 19, 19 + 2 21 চ' কিমান হ'ল 21 এই যোগ কৰাৰ পিছত কিমান আহিলে 21 এই 21 কি ডিভিজিবল বাই 3 হয় না নহয় হয় 3 × 7 21 চ' এই নম্বৰটোৱে 3 দি ডিভিজিবল যাব চ' দিছ নম্বৰ উইল অলছ' বি ডিভিজিবল বাই 3 আমি যদি এটা বিৰাট ডাঙৰ নম্বৰৰ গোটেইকেইটা ডিজিট গোটেইকেইটা সংখ্যা মই যদি যোগ কৰাৰ পিছত এটা মই যিটো ফাইনেল যিটো ভেলু পালোঁ সেইটো যদি 3 দি ডিভিজিবল যায় তেতিয়া নম্বৰটোও 3 দি ডিভিজিবল যাব ক্লিয়াৰ 9ৰ কাৰণে কি ছেইম 9ৰ কাৰণে এটা বিৰাট এটা ডাঙৰ এটা নম্বৰ দিয়া আছে ছাপ'জ ধৰি লোৱা 2, 1, 3 তাৰপিছত 7, 2 তাৰপিছত 5, 4 তাৰপিছত মই ধৰি আছোঁ ছাপ'জ 2, 7 এইটো এটা ডাঙৰ এটা নম্বৰ মই লিখিলোঁ এইটো এতিয়া 9 দি ডিভিজিবল যাব না নাই ছেইম কণ্ডিশ্যন অকল ডিজিট কেইটা আমি প্লাছ কৰিম প্লাছ কৰাৰ পিছত যিটো ৰিজাল্ট হ'ব সেই ৰিজাল্টটো যদি 9 দি ডিভিজিবল যায় বা 9 দি ডিভাইড হয় তেতিয়া গোটেই কমপ্লিট নম্বৰটোৱে 9 দি ডিভাইড হ'ব চ' 2 + 1 3, 3 + 3 6, 6 + 3 9, 9 + 7 16, 16 + 2 18, 18 + 5 23, 23 + 4 27, 27 + 2 29, 29 + 7 36 is divisible by 9 yes or no yes হয় 36 ডিভিজিবল বাই 9 হয় চ' কমপ্লিট নম্বৰটো ডিভিজিবল বাই 9 হ'ব মানে ৰিমাইণ্ডাৰ কি হ'ব ৰিমাইণ্ডাৰ 0 ঠিক আছে ৰিমাইণ্ডাৰ কি এইবিলাক অলপ দেৰিকৈ কৈ আছোঁ বাৰু হৈ গ'ল 5 দি ডিভিজিবল যাৱাৰ কি কণ্ডিশ্যন 5 দি ডিভিজিবল কণ্ডিশ্যন এটা নম্বৰৰ লাষ্ট ডিজিট যদি 0 হয় অৰ যদি 5 হয় যদি এটা নম্বৰৰ লাষ্ট ডিজিট যদি 0 হয় অৰ 5 এই দুটাৰ ভিতৰত এটা নম্বৰ যদি হয় 0 অৰ 5 তেতিয়া কমপ্লিট নম্বৰটো ডিভিজিবল বাই 5 হ'বই তেতিয়া কমপ্লিট নম্বৰটো ডিভিজিবল বাই 5 হ'বই লাগিব লাষ্ট ডিজিটটো অকল চেক কৰিলে হ'ল এটা নম্বৰৰ লাষ্ট ডিজিট আমি চেক কৰিম যদি 0 আৰু 5 পাওঁ তেতিয়া কমপ্লিট নম্বৰটো ডিভিজিবল বাই 5 হ'ব ক্লিয়াৰ হৈছে বাৰু 6 এটা নম্বৰ 6 দি ডিভিজিবল হয় না নহয় এইটোৰ কাৰণে আমাৰ দুটা বস্তু চাব লাগিব যে নম্বৰটো 2 দি ডিভিজিবল যায় না নাই আৰু 3 দি ডিভিজিবল যায় না নাই এটা নম্বৰ ডিভিজিবল বাই যদি 2 হয় মানে জোৰ সংখ্যা এটা নম্বৰ 2 দি ডিভিজিবল হোৱাৰ কাৰণে কি কণ্ডিশ্যন নম্বৰটো যদি জোৰ সংখ্যা হয় তেতিয়া এইটো 2 দি ডিভিজিবল হ'ব 2 দি ডিভাইড যাব চ' এইটো এটা কণ্ডিশ্যন হ'ল আৰু এটা কণ্ডিশ্যন 3 দি ডিভাইড যায় না নাই আৰু 3 দি ডিভাইড যোৱাৰ কণ্ডিশ্যন কি আমি অলপ আগতে পালোঁ যে গোটেইকেইটা ডিজিট আমি যোগ কৰিম যোগ কৰাৰ পিছত যিটো ৰিজাল্ট হ'ব এইটো ডিভিজিবল বাই যদি 3 হয় তেতিয়া নম্বৰটো ডিভিজিবল বাই 3 আৰু এটা নম্বৰ যদি ডিভিজিবল বাই 2 আৰু ডিভিজিবল বাই 3 হয় তেতিয়া এই নম্বৰটো ডিভিজিবল বাই 6 হ'ব ক্লিয়াৰ হৈছে বাৰু 2 and 3 অন নহয়
2 দি ডিভিজিবল যাব লাগিব আৰু 3 দিয়ে ডিভিজিবল যাব লাগিব যদি a number divisible by both 2 and 3 then the number will surely be divisible by 6 ক্লিয়াৰ হৈছে হৈ গ'ল so 3 9 5 and 6 divisibility rule clear ঠিক আছে মুভিং ফৰৱাৰ্ড এতিয়া আমি এটা কোশ্চেন কৰিম বাৰু এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট কোশ্চেন নাম্বাৰ সিস্টেমৰ বহুত ইম্পৰ্টেণ্ট এটা কোশ্চেন ট্ৰাই কৰাচোন এইটো ট্ৰাই কৰাচোন চাও কোনে কোনে আনসাৰ দিব পাৰে মই কমেন্ট চাই আছো বাৰু লেট মি চেক কোনে কোনে আনসাৰ দিব পাৰে এইটো মই কমেন্ট চাই আছো তোমালোকৰ অকল 30 সেকেন্ড অকল 30 সেকেন্ড ইয়াৰ বেছি টাইম দিয়া নহব কিন্তু অকল 30 সেকেন্ডছ আৰু এটা কথা মোৰ আজিৰ ক্লাছটো মোৰ এতিয়া ৰেকৰ্ডিং চলি আছে বাৰু মই কমেন্ট চাই আছো কিন্তু অহাকালি ক্লাছটো কিন্তু লাইভ হ'ব অহাকালি মই এদিন মই ডিউটিত যাওঁ বাৰু এই সময়ত মই এদিন ডিউটি থাকে এদিন মই নাইট ডিউটি বা ইভিনিং ডিউটি লওঁ সো যেতিয়া মই মৰ্নিং ডিউটি থাকে তেতিয়া মই ক্লাছ কৰোঁতে অলপ প্ৰব্লেম হয় তেতিয়া মই এইকাৰণে ৰেকৰ্ড কৰি লাইভ কৰোঁ আৰু অহাকালি মই আকৌ মই লাইভ ক্লাছতে আহিম অহাকালি মই লাইভ ক্লাছ হ'ব নৰ্মালি যেনেকৈ মই ইণ্টাৰেক্ট কৰোঁ আৰু বাকী আমাৰ ষ্টুডেণ্টৰ লগত গোটেইখিনি ছেম হ'ব চ' অহাকালি 12টা বজাত লাইভ ক্লাছ আছে হৈ গ'ল আৰু আজি দুপৰীয়া 2টা বজাত এটা জেনেৰিক ছেশ্যন আছে ইয়াতে মই নিজৰ ষ্ট্ৰেটেজি ডিছকাছ কৰিম কি মই যদি এজন ষ্টুডেণ্ট যদি হওঁ মানে তোমালোকৰ জেগাত যদি মই থাকিলে মই কেনেকৈ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ প্ৰিপাৰেশ্যন কৰিলোহেঁতেন ঠিক আছে চ' এইটো আজি 2টা বজাত আজি এইটো এটা ছেশ্যন আহিব মানে এতিয়াতো 12টাৰ পৰা 1টালৈকে মোৰ ক্লাছ হ'ব এটাত আকৌ ক্লাছ মোৰ শেষ হ'ব পায়েল মেমে ক্লাছ কৰিব 2টা বজাৰ পৰা আকৌ মই ছেশ্যন এটা ল'ম একেবাৰে সৰু ছেশ্যন নট মোৰ দেন 30 মিনিটছ এটা ছেশ্যন এটা হ'ব বাৰু এইটো প্লিজ এটেণ্ড কৰিবা নিজৰ ষ্ট্ৰেটেজিটো মই কেনেকৈ বস্তুখিনি কৈ আছোঁ মোৰ ষ্ট্ৰেটেজিটো তোমালোকৰ লগত এলাইন হ'ল না নহ'ল তোমালোকে এইটো ভাল পাইছে না নহয় মোক জনালে হ'ল আৰু মই আশা কৰিছোঁ মোৰ ছাজেশ্যনকেইটা অলপ মাইণ্ড কৰিলে হ'ল অলপ মনত ৰাখিলে হ'ল আশা কৰোঁ তোমালোকে বহুত বেনিফিট পাবা ঠিক আছে চ' এই কুৱেশ্যনটো এতিয়া চোৱা ফাইণ্ড দ্য ৰিমাইণ্ডাৰ ওলাব দিছে ৰিমাইণ্ডাৰ মানে কি ৰিমাইণ্ডাৰ মানে ছাপ'জ মই 7ক মই ডিভাইড কৰিলোঁ 2 দি মই ডিভাইড কৰিলোঁ মোক 7ক মই ডিভাইড কৰিব দিছে ভাগ কৰিব দিছে কি দি 2 দি চ' 2 3 যা 6 চ' মাইনাছ কৰিলে 1 এই 1 হ'ল ৰিমাইণ্ডাৰ চ' এইটো আমাৰ ৰিমাইণ্ডাৰ ওলাব দিছে ইয়াতে কি দিছে 1 2 3 4 79 ডিজিট নম্বৰ বুলি কোৱা নাই কিন্তু ডিজিট বুলি কৈছে চ' ইয়াতে এটা বস্তু ভালকৈ চোৱা 1ৰ পৰা 9 লৈকে মই যদি 1 2 3 4 5 6 7 8 9 ইয়াতে নম্বৰ কেইটা হ'ল 9 নম্বৰছ আৰু ডিজিট কেইটা হ'ল 1ৰ পৰা 9 গোটেইকেইটা নম্বৰ ছিংগল ডিজিট 1 ছিংগল ডিজিট 2 ছিংগল ডিজিট 3 ছিংগল ডিজিট 4 ছিংগল ডিজিট চ' 9 নম্বৰ ডিজিট কেইটা হ'ল 9 ডিজিটছ নেক্সট 1ৰ পৰা 9 লৈকে হৈ গ'ল এতিয়া 10ৰ পৰা আমি যাম 79 ডিজিটছ আমাক লিখিব দিছে 79 ডিজিটছ চ' 10ৰ পৰা 79 যদি ডিজিটছ যদি যাব লাগে এতিয়া ভালকৈ এটা বস্তু চোৱা 10 হ'ল এটা 2 ডিজিট নাম্বাৰ 10 হ'ল এটা নাম্বাৰ কিন্তু ইয়াতে ডিজিট কেইটা আছে 2টা 11 11 2 ডিজিট 12 2 ডিজিট চ' 10ৰ পৰা 99 লৈকে অল আৰ 2 ডিজিট নাম্বাৰ 10ৰ পৰা 99 লৈকে অল আৰ 2 ডিজিট নাম্বাৰ 100 যেতিয়া হ'ব 100 তেতিয়া হ'ব 3 ডিজিট নাম্বাৰ 101 102 এনেকৈ 100ৰ পৰা 999 লৈকে 3 ডিজিট নাম্বাৰ কথাখিনি ক্লিয়াৰ হ'ল না 10ৰ পৰা 99 2 ডিজিট 100ৰ পৰা 999 3 ডিজিট 1000ৰ পৰা 9999 4 ডিজিট চ' এইটো একেবাৰে ক্লিয়াৰ এতিয়া কথা হ'ল 10ৰ পৰা 79 লৈকে যদি মই যাওঁ ইয়াতে ডিজিট কেইটা হ'ব 10ৰ পৰা 79 লৈকে ডিজিট অলৰেডি মই 9টা ডিজিট মোৰ হ'ল এতিয়া 10ৰ পৰা 10 মাইনাছ কৰা 70 ডিজিটছ হ'ব আৰু যদি 70 ডিজিটছ কিন্তু এটা নম্বৰত কেইটাকে ডিজিট থাকে 2টাকে ডিজিট থাকে বিকজ দিজ আৰ অল 2 ডিজিট নাম্বাৰছ এটা নম্বৰত 2টা ডিজিট টোটাল কিমান ডিজিট 70 ডিজিট তো নম্বৰ কেইটা হ'ব 70/2 35 নম্বৰ ইয়াতে আমি পালোঁ 9 নম্বৰ ইয়াতে আমি পালোঁ 35 নম্বৰ চ' আমি যদি ইয়াতে যদি নম্বৰ কেইটা লিখোঁ ডিজিটৰ ঠাইত যদি নম্বৰ লিখোঁ 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব এনেকৈ আমি 35 + 9 ইকুৱেল টু কিমান হ'ব নম্বৰ 44 চ' আমি লাষ্ট 43 44 লৈকে যাম আমাৰ নম্বৰ
আর এই 44লৈকে যদি আমি নম্বৰ যদি লিখোঁ আমাৰ ইয়াতে ডিজিট কেইটা হ'ব 79 ডিজিট হ'ব বিকজ ইয়াতে যেতিয়া মই 10 লিখিম নহয় ইয়াতে এনেকৈ কয় 10 যেতিয়া লিখিম ইয়াতে মই দুটা ডিজিট কাউণ্ট কৰিম 11 লিখিলোঁ দুটা ডিজিট 12 লিখিলোঁ দুটা ডিজিট এনেকৈ 44লৈকে দুটা ডিজিট এনেকৈ কাউণ্ট কৰি গ'লোঁ তেতিয়া আমি চাম ইয়াতে টোটেল 79 ডিজিট হৈ গ'ল কিন্তু নাম্বাৰ কেতিয়ালৈকে আহিলে নাম্বাৰ আমি পালোঁ 44 হৈ গ'ল চ' লাষ্ট এতিয়া এইটো হ'ল নাম্বাৰ 1 2 3 4 5 6 7 ডট 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 4 3 4 4 ইয়াতে আগত 42 এইটো হ'ল নম্বৰ এইটো এটা নম্বৰ এতিয়া আমাক কি দি ডিভাইড কৰিব দিছে 8 দি ডিভাইড কৰিব দিছে 8 চ' যদি 8 দি ডিভাইড কৰাৰ আমাৰ নিয়ম কি আছিলে এই নম্বৰটো 8 দি ডিভাইড যাব না নাই আমি কেনেকৈ গম পাম আমি লাষ্ট 3 ডিজিট চেক কৰিব লাগিব আমাৰ লাষ্ট 3 ডিজিট 8ৰ 4ৰ কাৰণে 2 ডিজিট 8ৰ কাৰণে 3 ডিজিট হয় না নাই 4ৰ কাৰণে 2 ডিজিট 8ৰ কাৰণে 3 ডিজিট 16ৰ কাৰণে 4 ডিজিট চ' 8ৰ কাৰণে 3 এতিয়া আমি ডিভাইড কৰি চাওঁ যদি 8 দি 344 যদি ডিভাইড কৰোঁ আমি কি পাম 3 4 যা 32 2 4 3 8 3 যা 24 চ' ৰিমাইণ্ডাৰ 0 চ' আমাৰ এই কুৱেশ্যনৰ এনচাৰ কি হ'ব ৰিমাইণ্ডাৰ কি হ'ব ৰিমাইণ্ডাৰ আমি কি পাম ৰিমাইণ্ডাৰ ইকুৱেল টু 0 চ' এনচাৰ হ'ল ৰিমাইণ্ডাৰ 0 ক্লিয়াৰ হৈছে না হোৱা নাই ক্লিয়াৰ হৈছে এইটো এটা বেলেগ টাইপৰ কুৱেশ্যন কিন্তু এক্সামৰ অহাৰ চান্স আছে নাম্বাৰ ছিষ্টেমৰ পৰা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় বাৰু ঠিক আছে মই পেইড বেচৰ ষ্টুডেণ্টক কৈ আছোঁ মোৰ যোনে পেইড বেচ জইন কৰে যোনে মই ৰেগুলাৰলি ইউটিউব জইন কৰে যোনে লাইভ চাব নোৱাৰে পিছত আকৌ কিবা দেৰিকৈ অলপ ৰেকৰ্ডেড ভাৰ্চনকেইটা চাই মই নিজৰ মানে অল ষ্টুডেণ্টছ আই এম ৰিকুৱেষ্টিং অল মাই ষ্টুডেণ্টছ তো প্লিজ ভালকৈ এইটো অলপ নোট কৰি লোৱা ভালকৈ বুজি লোৱা এই কুৱেশ্যনবিলাক কিন্তু অলপ বেলেগ টাইপৰ কুৱেশ্যন এক্সামৰ অহাৰ চান্স কিন্তু বহুত বেছি এই কুৱেশ্যনটো অলপ চোৱাচোন এই কুৱেশ্যনটো চোৱাচোন অলপ চাওঁ কোনে এনচাৰ দিব পাৰে চাওঁ এইটো কোনে একদম ছেম একেবাৰে ছেম টেকনিক ঠিক আছে চাওঁ কোনে এনচাৰ দিব পাৰে কি দিছে ছেম 1 2 3 4 এনেকৈ 87 ডিজিটলৈকে আমাক যাব দিছে 87 ডিজিট ঠিক আছে চ' 1ৰ পৰা যদি 9লৈকে যাওঁ 1ৰ পৰা যদি 9লৈকে যাওঁ কেইটা ডিজিট হয় 9 ডিজিট নাম্বাৰ কেইটা 9 নম্বৰ 1ৰ পৰা 9লৈকে 1 2 3 4 ডিজিট কেইটা 9 ডিজিটছ নম্বৰ কেইখন 9খন নম্বৰ 9 নম্বৰছ এতিয়া 10ৰ পৰা 87লৈকে যাওঁ যদি আমি ডিজিট কেইটা পাম 10 11 মানে বেচিকেলি কি হয় 87 মাইনাছ 10 মানে 77 প্লাছ 1 বিকজ 10 নিজে ইনক্লুড ইয়াতে যে মই 78 লিখিলোঁ কিয় লিখিলোঁ ইয়াতে হিচাপে মাইনাছ কৰিলে কিমান হয় 77 বাট যেতিয়া মই মাইনাছ কৰোঁ কিবা এটা নম্বৰৰ পৰা ছাপ'জ মই মাইনাছ কৰোঁ মই ছাপ'জ ক'লোঁ 7ৰ পৰা 3 মাইনাছ কৰাচোন এনচাৰ কি 4 এই 4 আমি কেনেকৈ পালোঁ 7ৰ পৰা 3 যেতিয়া মাইনাছ কৰোঁ 4 পালোঁ কেনেকৈ মানে 7ৰ পৰা 3 মই মাইনাছ কৰিলোঁ 3 মই বাদ দিলোঁ 4 5 6 7 এইকাৰণে 4 এইতে এনচাৰ 4 আহে হয় না নাই মানে মই যি নম্বৰৰ পৰা ডিভাইড কৰোঁ এইটো মই বাদ দিওঁ এইকাৰণে মোৰ এনচাৰ 4 আহিলে কিন্তু 10 তো নিজে এটা 2 ডিজিট নাম্বাৰ 10 নিজে এটা 2 ডিজিট নাম্বাৰ তো মই যদি 87ৰ পৰা 10 যদি মাইনাছ কৰোঁ মই 77 পাম মানে কেনেকৈ পালোঁ মই 10টো বাদ দিলোঁ 10টো মই বাদ দিলোঁ 11ৰ পৰা কাউণ্ট কৰিলোঁ 77 কিন্তু 10 নিজে এটা হ'ল 2 ডিজিট নাম্বাৰ এইকাৰণে 77 প্লাছ 1 হৈ গ'ল 78 ডিজিট ক্লিয়াৰ হৈছে না হোৱা নাই আশা কৰোঁ ক্লিয়াৰ হৈছে 78 ডিজিট যদি 78 ডিজিট হয় গোটেইকেইটা 2 ডিজিট নাম্বাৰ আপ টু 99 তো 78 ডিজিট মানে নম্বৰ কেইটা হ'ল নম্বৰ হ'ল 39 বাই 2 78 বাই 2 39 হৈ গ'ল 38 নাম্বাৰ চ' আমাৰ প্লাছ কৰিলে আমি কিমান পালোঁ প্লাছ কৰিলে আমি পালোঁ 39 প্লাছ 1 48 আমি প্লাছ কৰি পালোঁ 48 নাম্বাৰ আমাৰ টোটাল 48 নাম্বাৰলৈকে যাব লাগে চ' কি হ'ব 1 2 3 4 ডট 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 46 47 48 এইটো হ'ল আমাৰ নম্বৰ এইটো কি দি ডিভাইড কৰিব দিছে 16 দি ডিভাইড কৰিব দিছে 16 দি ডিভিজিবল হয় না নাই ডিভিজিবিলিটি ৰুল কি আছিল ডিভিজিবিলিটি ৰুল আজি মই ক'লোঁ বাৰু ৰুল কি আছে ৰুল আছে লাষ্ট 4 ডিজিট মানে এইটো লাষ্ট 4748 আমি ডিভাইড কৰি চাব লাগে যে এইটো ডিভাইড হ'ল না নহয় চ' 47 যদি মই ডিভাইড কৰোঁ 4748 যদি মই ডিভাইড কৰোঁ 16 2 হৈ গ'ল আমাৰ কি 32 ইয়াতে আমি পালোঁ 15 4 চ' 15 4 ইয়াতে আমি পালোঁ 9 মানে আমি পাই গ'লোঁ 144 মানে 10 8 হৈ গ'ল 10 8 16 6 96
6 10 6 96 সো আমি কিমান পালোঁ ইয়াতে 12 আমি কিমান পালোঁ 12 সো আমাৰ ৰিমাইণ্ডাৰ কি হ'ল আমাৰ ৰিমাইণ্ডাৰ আমি কিমান পালোঁ 12 সো 12 ইজ দ্য এনসাৰ 12 ইজ দ্য এনসাৰ 12 ইজ দ্য কারেক্ট এনসার ক্লিয়ার হয়েছে না বারো 12 ইজ দ্য কারেক্ট এনসার মুভিং ফরওয়ার্ড প্লিজ লাইক এন্ড শেয়ার দ্য সেশনটো প্লিজ লাইক কৰি দিয়াচোন আৰু শ্বেয়াৰ কৰি দিয়া যোনে যোনে এতিয়াও লাইক আৰু শ্বেয়াৰ কৰা নাই প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিয়াচোন ঠিক আছে মই চাই আছোঁ কোনে কোনে লাইক কৰি আছে কোনে কোনে শ্বেয়াৰ মই চাই আছোঁ বাৰু লাইক আৰু শ্বেয়াৰ কৰি দিয়াচোন চ' কি হৈছে এটা নম্বৰ দিয়া আছে 834x2 x ডিভিজিবল বাই 3 দেন দ্য সাম অফ দ্য পচিবল ডিজিটছ ইন দ্য প্লেচ ঠিক আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ভাল কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন কি দিয়া আছে 8 3 4 6 2 ইয়াতে x ধৰা x 7 0 4 এই নম্বৰটো ডিভিজিবল বাই 3 যদি হয় তেতিয়া ইয়াতে এই যে এক্সৰ ঠাইত এইটো এক্স বা ষ্টাৰ ধৰা এইটোৰ ঠাইত বহুতকেইটা ভেলু হ'ব পাৰে যিমানকেইটা পচিবল ভেলু আছে পচিবল ইয়াতে যেইকেইটা পচিবল ভেলু আছে গোটেইকেইটাৰ সাম কৰি আমাক এনসাৰ প্লাছ কৰিব দিছে গোটেইকেইটা পচিবল ভেলু আমাক প্লাছ কৰিব দিছে আমি কেনেকৈ এইটো ওলাব পাৰোঁ আমাৰ 3D এটা নম্বৰ 3D ডিভাইড হ'ব না নাই আমি কেনেকৈ গম পাম এটা নম্বৰ 3D ডিভাইড যাব না নাই আমি কেনেকৈ গম পাম আমাৰ কণ্ডিশ্যন কি আছিল আমাৰ গোটেইকেইটা ডিজিট প্লাছ কৰাৰ পিছত যদি 3D ডিভাইড যায় তেতিয়া কমপ্লিট নম্বৰটো 3D ডিভাইড যাব হয় না নাই চ' আমি প্লাছ কৰিলোঁ আমি কি কৰিম প্লাছ কৰোঁ 8 প্লাছ 3 11 11 প্লাছ 4 11 প্লাছ 4 15 15 প্লাছ 6 21 21 প্লাছ 2 23 23 প্লাছ 7 30 30 প্লাছ 0 30 30 প্লাছ 4 34 চ' আমাৰ নম্বৰটোৰ সাম কৰিলে কিমান পালোঁ এইটো এক্স ধৰিলোঁ চ' 34 প্লাছ এক্স এইটো হ'ব সাম অফ দ্য ডিজিটছ এইটো হ'ল সাম অফ দ্য ডিজিটছ এতিয়া এক্সৰ ঠাইত আমি কি কি ভেলু যদি পুট কৰোঁ তেতিয়া এই নম্বৰটো তেতিয়া ডিভিজিবল বাই 3 হ'ব ফাৰ্ষ্ট এক্সৰ ঠাইত যদি 0 পুট কৰোঁ 34 প্লাছ 0 34 ইজ দিছ ডিভিজিবল বাই 3 নো 34 কিন্তু ডিভিজিবল বাই 3 নহয় 34 কিন্তু ডিভিজিবল বাই 3 নহয় চ' 0 নহ'ব 1 যদি পুট কৰোঁ 34 প্লাছ 1 35 ডিভিজিবল বাই 3 হয় নহয় 34 প্লাছ 2 36 হয় 2 দি আমি যদি প্লাছ কৰোঁ ডিভিজিবল বাই 3 হ'ব ঠিক আছে নেক্সট 3 দি প্লাছ কৰিলোঁ 37 ডিভিজিবল নহয় 4 দি 38 ডিভিজিবল নহয় 5 দি যদি কৰোঁ 34 প্লাছ 5 39 য়েছ ডিভিজিবল বাই 3 13 ইনটু 3 39 চ' আমি নেক্সট নম্বৰ পালোঁ 5 নেক্সট 6 দি যদি কৰোঁ 6 ইনটু 34 40 ডিভিজিবল নহয় 7 দি কৰিলে 7 প্লাছ 34 ডিভিজিবল নহয় 8 প্লাছ 34 42 ডিভিজিবল বাই 3 হয় নহয় হয় চ' ইয়াতে 8 9 নহ'ব 10 তো নাই বাৰু চ' 258 এইটো প্লাছ কৰিলে আমাৰ এনচাৰ কি হ'ব 10 প্লাছ 5 15 চ' আমাৰ এনচাৰ হ'ল 15 ইয়াতে এক্সৰ ঠাইত 2 হ'ব পাৰে 5 হ'ব পাৰে 8 হ'ব পাৰে যিবিলাক মেক্সিমাম পচিবল তুমি এটা ডিজিট আমাক ওলাব লাগে যেইকেইটা ডিজিট ইয়াতে পুট কৰিলে আমাৰ কমপ্লিট নম্বৰটো 3D ডিভিজিবল হ'ব চ' আমাৰ কি পচিবল ডিজিট কি হ'ব পাৰে 258 এতিয়া যেইকেইটা পচিবল ডিজিট এইকেইটাৰ আমাক যোগফল ওলাব দিছে 258ৰ যোগফল কিমান 15 চ' কাৰেক্ট এনচাৰ ইজ 15 কাৰেক্ট এনচাৰ ইজ 15 ক্লিয়াৰ হৈছে না হোৱা নাই হৈছে নাই একেবাৰে চিম্পল অলপ ভালকৈ বস্তুখিনি অলপ চাই ল'লে একেবাৰে চিম্পল ঠিক আছে মুভিং ফৰৱাৰ্ড কি দিছে ইফ দ্য নাম্বাৰ দিছ ইজ কমপ্লিটলি ডিভিজিবল বাই 8 দ্য স্মলেষ্ট ইণ্টিজাৰ এটা নম্বৰ দিয়া হৈছে বাৰু এটা নম্বৰ দিয়া হৈছে কি দিয়া হৈছে 1 0 0 1 0 0 5 x4 এই নম্বৰটো ডিভিজিবল বাই 8 যদি ডিভিজিবল বাই 8 হয় তেতিয়া স্মলেষ্ট ইণ্টিজাৰ কি হ'ব পাৰে ইয়াতে স্মলেষ্ট ইণ্টিজাৰ কি হ'ব পাৰে মানে এটা নম্বৰ 8 দি ডিভিজিবল হোৱাৰ কাৰণে ক্ৰাইটেৰিয়া কি লাষ্ট তিনিখন ডিজিট ডিভিজিবল বাই 8 হ'ব লাগিব লাষ্ট 3 ডিজিটছ ইফ ডিভিজিবল বাই 8 দেন দ্য নাম্বাৰ উইল অলছ' বি ডিভিজিবল বাই 8 আৰু যদি ডিভিজিবল বাই 8 হয় ইয়াতে এক্সৰ মিনিমাম স্মলেষ্ট ভেলু ওলাব দিছে এক্সৰ স্মলেষ্ট ভেলু তো এক্সৰ স্মলেষ্ট ভেলু কি হ'ব পাৰে 0 চ' মই ফাৰ্ষ্ট অফ অল 504 এইটো চেক কৰি চাওঁ যে এইটো ডিভিজিবল বাই 8 হয় না নাই 8 দি যদি চেক কৰি চাওঁ 8 6 যা 48 8 6 যা 48 2 4 8 3 যা 24 8 3 যা 24 চ' যদি মই এক্সৰ ঠাইত মই যদি 0 পুট কৰোঁ মানে 504 তেতিয়া এইটো 8 দি ডিভিজিবল যায় আৰু জিৰ'তছে স্মলেষ্ট ভেলুটো সম্ভৱ নহয়
জিরোর স্মলেস্ট ভ্যালু দিয়া সম্ভব নেকি? নহয়। সো আমার স্মলেস্ট ইন্টিজার কি হব? আমার স্মলেস্ট ইন্টিজার ইয়াতে কি হব? 0। সো 0 ইজ দ্য কারেক্ট অ্যান্সার। আর 0 ইজ এন ইন্টিজার। ইন্টিজার মানে কি? -1, -2, -5 এইবিলাক গোটেইকেইটা ইন্টিজার, +1, +2, +3, প্লাছ যিমানে দিয়ক গোটেইকেইটা ইন্টিজার, আৰু 0 হ'ল এটা ইন্টিজার। 0 হ'ল এটা ইন্টিজার, ঠিক আছে? সো আৱাৰ অ্যান্সার উইল বি 0। ক্লিয়ার? মুভিং টু কোশ্চেন নাম্বার 5। এটা ট্রাই কৰাচোন কি দিছে। ইফ আ 11 ডিজিট নাম্বার, এইটো এটা 11 ডিজিট নাম্বার, ইয়াতে 11খন ডিজিট আছে, এই এটা নম্বৰত টোটাল 11 ডিজিট, 11 ডিজিটস ইজ দেয়ার, ইজ ডিভিজিবল বাই 90, দেন দ্য ভ্যালু অফ। এটা নম্বর দিছে, নম্বরটো মই লিখো একবার, 543247x968y। এই নম্বরটো কি কৈছে? ডিভিজিবল বাই 90 হয় না নাই? এই নম্বরটো ডিভিজিবল বাই 90 হ'ব। এই নম্বরটো ডিভিজিবল বাই 90 হ'ব। হওয়ার পিছত আমাক কৈছে যে 4x + 5y এই ভ্যালুটো ওলোৱাচোন। 4x + 5y ভ্যালু ওলাব যে, ঠিক আছে। এটা নম্বৰ যদি 90 দি ভালকে কনসেপচুয়ালি বস্তুখিনি অলপ এতিয়া চাই ল'লো, একেবাৰে ইজি কনসেপ্ট, ইমান ডাঙৰ কথা একোৱেই নাই, কিন্তু অলপ বস্তুখিনি অলপ কেয়াৰফুলি অলপ চাই ল'লে হ'ল। এটা নম্বৰ যদি 90 দি ডিভিজিবল হ'ব লাগে, তেতিয়া কণ্ডিশ্যন কি? নম্বৰটো 9 দি ডিভিজিবল যাব লাগিব, নম্বৰটো 10 দি ডিভিজিবল। এটা নম্বৰ যদি 9 দি ডিভিজিবল যায় আৰু এই নম্বৰটো যদি 10 দি ডিভিজিবল যায়, তো অবভিয়াছলি নম্বৰটো 90 দি ডিভিজিবল যাব, হয় না নাই? মই ক'লোঁ এটা নম্বৰ 6 দি ডিভিজিবল যায় না নাই, এইটো চেক কৰা কণ্ডিশ্যন কি? নম্বৰটো 2 দি আমি চেক কৰিম, 3 দি চেক কৰিম। যদি নম্বৰ এটা যদি 2 দি ডিভিজিবল যায়, সেই নম্বৰটো 3 দি ডিভিজিবল যায়, অবভিয়াছলি 2 × 3 6, তো নম্বৰটো অবভিয়াছলি 6 দি ডিভিজিবল যাব। সিমিলারলি এটা নম্বৰ 90 দি ডিভিজিবল যায় না নাই, এইটো চেক কৰাৰ কাৰণে কণ্ডিশ্যন কি? সেই নম্বৰটো 9 দি ডিভিজিবল যাব না নাই আৰু 10 দি ডিভিজিবল যাব না নাই, হৈ গ'ল। চ' এটা নম্বৰ 10 দি ডিভিজিবল যদি যায়, আৰু এটা নম্বৰ যদি 10 দি ডিভিজিবল যায়, কণ্ডিশ্যন কি? কণ্ডিশ্যন কি? লাষ্ট ডিজিটটো সদায় 0 হ'ব লাগে। এটা নম্বৰ 10 দি কেতিয়া ডিভিজিবল যাব? এটা নম্বৰ 10 দি কেতিয়া ডিভিজিবল যাব? যে নম্বৰৰ লাষ্ট ডিজিট যদি 0 হয়, তেতিয়াই 10 দি ডিভিজিবল যাব। বেলেগ কিবা উপায় আছে নেকি? বেলেগ কিবা কণ্ডিশ্যন আছে নেকি? নাই। এটা নম্বৰৰ লাষ্ট ডিজিট যদি 0, তেতিয়া নম্বৰটো ডিভিজিবল বাই 10। চ' ইয়াতে অবভিয়াছলি y = কি হ'ব লাগিব? 0। আমি ইয়াৰ পৰা পাই গ'লোঁ y = 0 হ'বই লাগিব, বিকজ y যদি 0 হয়, তেতিয়াই কমপ্লিট নম্বৰটো 10 দি ডিভিজিবল যাব, নহ'লে নম্বৰটো 10 দি ডিভিজিবল নাযায়। থাকিল এতিয়া থাকিল x। এতিয়া আমাৰ থাকিল কি? x। এতিয়া x-ৰ কাৰণে আমাক কি ওলাব দিছে? এতিয়া আমি প্লাছ কৰিম বাৰু, এতিয়া আমি প্লাছ কৰিম। চ' এটা বস্তু চাই ল'লে হ'ল, এটা কনচেপ্ট চাই ল'লে হ'ল। এতিয়া আমি ৱাইটো 0 হৈ গ'ল বাৰু, ঠিক আছে। এইটো আমি গোটেইকেইটা প্লাছ কৰিম। প্লাছ কৰাৰ পিছত 9 দি যদি কমপ্লিট এইটো 9 দি ডিভিজিবল যায়, তেতিয়া এই বাকী নম্বৰটোৱে 9 দি ডিভিজিবল যাব, ডিজিটকেইটা প্লাছ কৰিম। কিন্তু মই যদি কওঁ 4 + 5 9 হৈ গ'ল, 4 + 5 9 হৈ গ'ল, চ' অবভিয়াছলি এইটো আৰু প্লাছ কৰাৰ কিবা কাৰণ আছে নেকি? মই কৈ আছোঁ ছাপ'জ কৈ আছোঁ 23, লাষ্টত থাকিল 23 + x। মই এইটো গোটেইকেইটা ছাপ'জ মই এটা বুজাই আছোঁ, বস্তুখিনি ভালকৈ বুজি লোৱা। এই গোটেইকেইটা প্লাছ কৰাৰ পিছত ছাপ'জ আহিলে 23 + x। চ' মই গম পাওঁ 18 লৈকে 9, 18, 27, 36, 45, 54, 63, 72, 81, 90 এইবিলাক গোটেইকেইটা 9 দি ডিভিজিবল। মই কি ক'লোঁ? 9ৰ মাল্টিপ্লিকেশ্যন টেবিল ক'লোঁ মই। 9, 18, 27, 36, 45, 54, হয় না নাই? 63, 72, 81, 90 এইকেইটা নম্বৰ অবভিয়াছলি ডিভিজিবল বাই 9। এইটোতো চেক কৰাৰ কি আছে? এতিয়া মই ক'লোঁ 71, ছাপ'জ 73। মই গম পাওঁ 72 লৈকে 9 দি ডিভিজিবল, বাকী কি থাকিল? 73, মানে 1 বাকী থাকিল। চ' মই এইটো অকল 1 লিখিলোঁ, মই 1 + x। চিমিলাৰলি ইয়াতে 23 + x আছে। আমি গম পাওঁ 18 লৈকে 18 যদিও 18 + x যদি হয়, 18 + x যদি হয়, চ' আমি অবভিয়াছলি গম পাওঁ যে 18 ইজ ডিভিজিবল বাই 9। চ' আমাক এতিয়া চেক কৰিব লাগে x = কি হ'ব? x = 0 হ'ব। এতিয়া এই নম্বৰটো মই কৈ আছোঁ 18 + x ইজ ডিভিজিবল বাই 9। মই অলৰেডি গম পাওঁ যে 18 ডিভিজিবল বাই 9 হয় বাৰু। চ' এক্সৰ ভেলু কি হ'লে এইটো 9 দি ডিভিজিবল হ'ব? যদি অবভিয়াছলি x ৰ ভেলু 0 হয়,
9 ডিভিজিবল এক্সৰ ভেলু যদি 9 হয় 9 ডিভিজিবল হয় না নাই দুটা ডিজিট হ'ব পাৰে সিমিলাৰলি মই যদি কৈ আছোঁ যে 23 প্লাছ এক্স এইটো 23 প্লাছ এক্স ডিভিজিবল বাই 9 মই 23 পৰা যদি 18 মাইনাছ কৰোঁ মই ক'ব পাৰোঁ নহয় যে ইয়াতে 5 প্লাছ এক্স ওলালে হ'ল বিকজ 23 লগত কি প্লাছ কৰিলে এনেকৈ এটা নম্বৰ কোৱা যিটো 9 ডিভিজিবল হ'ব মানে এক্সৰ ঠাইত 4 আহিব 23 প্লাছ 4 27 ইজ ডিভিজিবল বাই 9 হৈ গ'ল নহ'লে মই ক'ব পাৰোঁ 23 আগত কি এটা নম্বৰ কোৱা যিটো 9 ডিভিজিবল মানে 18 চ' 23 পৰা 18 মাইনাছ কৰি দিয়া চ' 5 প্লাছ এক্স চ' 5 প্লাছ এক্স এতিয়া ডিভিজিবল বাই 9 কেতিয়া হ'ব যদি এক্স ইকুৱেল টু 4 হয় 4 প্লাছ 5 9 চ' এক্স ইকুৱেল টু 4 হ'লে 9 ডিভিজিবল হৈছে না হোৱা নাই চ' বেচিকেলি মই কি ক'বলৈ গৈ আছোঁ যে তুমি ইয়াতে প্লাছ কৰিব পাৰা মই যদি প্লাছ কৰি দেখাওঁ 5 প্লাছ 4 9 9 প্লাছ 3 12 12 প্লাছ 2 14 14 প্লাছ 4 18 18 প্লাছ 7 25 25 প্লাছ 9 34 34 প্লাছ 6 40 40 প্লাছ 8 48 চ' ইয়াতে মই 48 প্লাছ এক্স মই লিখিব পাৰোঁ 48 প্লাছ এক্স এতিয়া এনেকৈ এটা নম্বৰ কোৱা যিটো এক্সৰ ঠাইত যদি মই এনেকৈ এটা নম্বৰ যদি বহাওঁ যিটো 9 ডিভিজিবল হ'ব চ' মই গম পাওঁ 48ৰ পিছত নেক্সট এটা নম্বৰ কোৱা যিটো 9 ডিভিজিবল 54 চ' অবভিয়াছলি এক্সৰ ঠাইত কি হ'ব 6 হ'ব 6 এক্সৰ ঠাইত 6 হ'ব 6 প্লাছ 48 54 চ' এক্স ইকুৱেল টু হৈ গ'ল 6 এক্স ইকুৱেল টু হৈ গ'ল 6 কিন্তু মই যিটো বুজাই আছিলোঁ এইটো হ'ল 48 প্লাছ এক্স কৈ আছে 48 প্লাছ এক্স মই ডিৰেক্টলি 9 ইনটু 5 45 মই গম পাওঁ 48ৰ পৰা 45 মই মাইনাছ কৰিলোঁ চ' 3 প্লাছ এক্স 3 প্লাছ এক্স কেতিয়া ডিভিজিবল বাই 9 হ'ব এক্সৰ ঠাইত যদি 6 পুট কৰোঁ ডিভিজিবল বাই 9 এই ইয়াতে 6 আহি গ'ল চ' বস্তুখিনি ছেইম গোটেইকেইটা প্লাছ কৰা তাৰপিছত তুমি চালে হ'ল ঠিক আছে চ' 48 প্লাছ এক্স ইজ ডিভিজিবল বাই 9 কেতিয়া হ'ব যদি এক্সৰ ঠাইত 6 বহাওঁ এক্স ইকুৱেল টু যদি 6 হয় 6 প্লাছ 48 মানে 54 চ' 54 ইজ ডিভিজিবল বাই 9 চ' এক্স ইকুৱেল টু 6 আমি কি পালোঁ চ' আমি দুটা ভেলু কি পালোঁ এক্স ইকুৱেল টু 6 and y equal to 0 আমাক কি ওলাব দিছে 4x plus 5y 4x plus 5y so 4 into 6 মানে 24 24 5 into y মানে 5 into 0 0 so answer is 24 answer is 24 clear হৈছে না হোৱা নাই একেবাৰে সিম্পল একেবাৰে সিম্পল মই এইটো বুজালোঁ এইকাৰণে টাইম লাগিল বাৰু 90 দি ডিভাইড কৰিব দিছে তো নাম্বাৰটো 9 আৰু 10 দি ডিভাইড হ'বই লাগিব 10 হোৱাৰ কাৰণে লাষ্ট ডিজিটটো 0 হোৱাটো ইম্পৰ্টেণ্ট y ইকুৱেল টু হৈ গ'ল 0 বাকীকেইটা ডিজিট প্লাছ কৰাৰ পিছত 48 প্লাছ এক্স আহিল এইটো 9 দি ডিভিজিবল হ'ব লাগে বিকজ এক্স অলৰেডি 0 চ' 48 প্লাছ এক্স মাষ্ট বি ডিভিজিবল বাই 9 হোৱাৰ কাৰণে এক্সৰ ভেলু কি হ'লে 9 দি ডিভিজিবল হ'ব 48 প্লাছ এক্স ইকুৱেল টু 54 54 ইজ ডিভিজিবল বাই 9 দেয়াৰফৰ এক্স ইকুৱেল টু 6 এক্স ইকুৱেল টু 6 পালোঁ y ইকুৱেল টু 0 পালোঁ কি ওলাব দিছে 4x প্লাছ 5y এক্সৰ ঠাইত 6 পুট কৰিলে হ'ল 0 ঠাইত y ঠাইত 0 পুট কৰিলে হ'ল এনচাৰ আহি গ'ল 24 ইজ দ্য কাৰেক্ট এনচাৰ মুভিং ফৰৱাৰ্ড এইটোতো অলৰেডি হৈছে বাৰু এইটোতো অলৰেডি হৈছে আমাৰ divisibility rules of 7 11 and 13 divisibility rules of 7 11 and 13 ঠিক আছে এইটো মই কণ্ডিশ্যন কেইটা মই লিখি আছোঁ বাৰু অলপ নোট ডাউন কৰি ল'লে হ'ল ফাৰ্ষ্ট কেনেকৈ ওলোৱা যায় ফাৰ্ষ্ট মেক পেয়াৰ অফ 3 ডিজিটছ মেক পেয়াৰ অফ 3 digits from right hand side মই বুজাই আছোঁ আগত অলপ লিখি লোৱা তেতিয়া বস্তুখিনি অলপ বুজাত তেতিয়া বাৰে বাৰে পাহৰি যোৱাৰ টেনশ্যন নাই আৰু মেক পেয়াৰ অফ 3 digits from right hand side add alternate pair and find difference add alternate pair and find difference last hole যদি ডিফাৰেঞ্চ যেটো হ'ব যদি ডিফাৰেঞ্চ যেটো হ'ব এই ডিফাৰেঞ্চ যদি 7 দি ডিভিজিবল যায় অৰ 11 দি ডিভিজিবল যায় অৰ 13 দি ডিভিজিবল যায় তেতিয়া নম্বৰটোৱে এই নম্বৰ যেটো আছিল এই নম্বৰটোৱে ডিভিজিবল বাই 7 11 অৰ 13 হ'ব মানে কি মই বুজাই আছোঁ এতিয়া সাপোজ মই এটা নম্বৰ দিলোঁ 5992 এই নম্বৰটো ডিভিজিবল বাই 7 অৰ 11 অৰ 13 হ'ব না নাই সো কি কৈছে নিয়মটো কি কৈছে রাইট হ্যান্ড এইটো হ'ল রাইট হ্যান্ড সাইড এইটো রাইট সাইডৰ পৰা মই তিনিটা নম্বৰৰ মই গ্ৰুপ বনাম এটা তিনিটা নম্বৰ ইয়াতেতো তিনিটা নম্বৰ নাই এটাই ডিজিট আছে চ' ইয়াতে মই 0 0 দি দিলোঁ হৈ গ'ল তিনিটা ডিজিট মই ৰাইট হেণ্ড ছাইডৰ পৰা তিনিটাকৈ এনেকৈ গ্ৰুপ বনোৱাৰ পিছত মই এতিয়া অল্টাৰনেট পেয়াৰ এতিয়া ইয়াতে অকল দুটাই পেয়াৰ আছে এইটো এটা অকল এটাই পেয়াৰ এইটো এটা পেয়াৰ হ'ল
সো ইয়াতে আমি এটা মাইনাস কৰিম কি মাইনাস কৰিম দিছ মাইনাস দিছ ইয়াতে মাইনাস কৰিম 992 মাইনাস 5 কিমান পালো আমাৰ 887 এতিয়া 887 যদি 7 দি ডিভিজিবল যায় যদি 11 দি ডিভিজিবল যায় যদি 13 দি ডিভিজিবল যায় কন্ডিশন একই যদি এই ডিফারেন্স যদি 7 দি ডিভিজিবল যায় তেতিয়া এই কমপ্লিট নম্বৰটো 7 দি ডিভিজিবল যাব যদি এই নম্বৰটো যদি এই ডিফারেন্স যদি 11 দি ডিভিজিবল যায় তেতিয়া কমপ্লিট নম্বৰটো 11 দি ডিভিজিবল যাব যদি এটা 13 দি ডিভিজিবল যায় তেতিয়া নম্বৰটো 13 দি ডিভিজিবল যাব এটো তোমালোকে চেক কৰি চাব পাৰা 7 দি যদি মই কৰো 7 1 7 1 8 7 2 14 47 7 is divisible 992 sorry 922 আছিল বাৰু সব ঠিক আছে এটো 922 লিখা 922 ইয়াতে হল 922 - 5 মানে ইয়াতে আমি পালো কিমান 917 আৰু 917 is divisible by 7 11 দি ডিভিজিবল না যায় 13 দি ডিভিজিবল না যায় তো কমপ্লিট নম্বৰটো 7 11 13 দি ডিভিজিবল না যায় ক্লিয়ার হৈছে সাপোজ মই এটা নম্বৰ দিলো 380247 380247 সো আমি কি কৰো আমাৰ ফার্স্ট আমাৰ প্রসেসটো কি আছিল রাইট সাইডৰ পৰা তিনিটাকে মই পেয়াৰ গ্ৰুপ বনাও এটো তিনিটা পেয়াৰ এটো হল তিনিটা নম্বৰৰ গ্ৰুপ এতিয়া মই মাইনাস কৰো ইয়াতে ডাঙৰ কি এটো 380247 অলওয়েজ গ্রেটার নম্বৰৰ পৰা স্মলার নম্বৰ মাইনাস কৰি লও সো 380 - 287 380 মাইনাস কৰিলে হল মাইনাস কৰি আমি কিমান পাম মাইনাস কৰি আমি পাম 133 7 11 13 মই যদি চেক কৰো 7 11 13 7 দি ডিভিজিবল যায় 11 দি ডিভিজিবল না যায় 13 দি ডিভিজিবল না যায় মানে কমপ্লিট নম্বৰটো 11 আৰু 13 দি ডিভিজিবল না যায় আৰু 7 দি ডিভিজিবল যাব ক্লিয়ার হৈছে লাস্ট একটা নম্বৰ দিলো মই সাপোজ 6891647 এই নম্বৰটো ডিভিজিবল বাই 7 11 13 হ'ব না নাই তিনিটাকে পেয়াৰ বনাও এটা হল তিনিটা নম্বৰৰ এটা গ্ৰুপ হল তিনিটা নম্বৰৰ এটা গ্ৰুপ হল ইয়াতে অকল 6 আছিল মই ইয়াতে 0 আৰু 0 দিলো এটো এটা গ্ৰুপ হল সো অল্টারনেট পেয়ার এড অল্টারনেট পেয়ার এটো আৰু এটো অল্টারনেট মোৰ যেনেকা ক্লাস মই অল্টারনেট ডে বুলি কৈ থাকো নহয় মোৰ এদিন লাইভ ক্লাস হ'ব এদিন রেকর্ডিং হ'ব এদিন বাদে অল্টারনেট ডে এটো এটা বাদে এই যে এই দুটা প্লাস হ'ব এই দুটা যদি ইয়াতে সাপোজ এনেকা চাৰিটা পেয়ার আছে সাপোজ এটো এটা পেয়ার এটো এটা মানে তিনিটাকে আৰু তিনিটাকে গ্ৰুপ বনোৱা এটো এটা গ্ৰুপ এটো এটা গ্ৰুপ এটো এটা গ্ৰুপ এটো এটা গ্ৰুপ এই দুটা প্লাস কৰা এই দুটা প্লাস কৰাৰ পিছত যেটো ডাঙৰ নম্বৰ হ'ব এই নম্বৰৰ পৰা বাকি মানে সাপোজ এই দুটা প্লাস কৰাতে এই দুটা প্লাস কৰা হল মই পালো y আৰু এই দুটা প্লাস কৰা হল মই পালো x সো x - y কৰা x - y আগত যেটো নম্বৰ হ'ব এই নম্বৰটো যদি 7 দি ডিভিজিবল যায় তো নম্বৰটো 7 দি কমপ্লিট নম্বৰটো 7 দি ডিভিজিবল যাব সিমিলারলি 11 সিমিলারলি 13 ঠিক আছে তো ইয়াৰ পৰা আমাৰ কি হ'ব 647 + 6 কি হ'ল আমাৰ 653 আৰু ইয়াতে 891 তো -891 ইয়াৰ পৰা তোমালোকে মাইনাস কৰা যি নম্বৰটো তোমালোকে পাবা হ'ল ইয়াতে নম্বৰটো পাবা হ'ল 238 আৰু 238 টো চেক কৰিলো 7 11 13 দি ডিভিজিবল যায় না না যায় ক্লিয়ার হৈছে বাৰু আৰু এটা বস্তু হ'ল এটা নম্বৰ যদি ফর্ম দিয়া থাকে এটো ভালকৈ অলপ নোট ডাউন কৰি লোৱা এইবিলাক বস্তু অলপ মনত ৰাখা স্টাৰ্টিংত অলপ টান হয় আৰু বাট ভালকৈ অলপ ট্ৰাই কৰা এটা আহি যাব আৰু ভালকৈ এটা অলপ ট্ৰাই কৰা আহি যাব যদি মই এটা নম্বৰ দি থাকো এ বি এনেকা নম্বৰ এটা দিয়া আছে এ বি মানে সাপোজ মই কৈ আছো মানে আগত এটো বুজি লোৱা এ বি যদি ফৰ্মত এটা নম্বৰ দিয়া থাকে এটো সদায় 101 দি ডিভিজিবল যায় আৰু যদি এ বি সি দিয়া এটা নম্বৰ দিয়া থাকে এটো সদায় 1001 দি ডিভিজিবল যায় এটো মানে কি এটো মানে হল সাপোজ মই কলো 73 * 101 73 * 101 ক আমি কি পালো মাল্টিপ্লাই কৰিলে 73 এ বি থাকা নম্বৰটো সদায় 101 দি ডিভিজিবল যায় আৰু সাপোজ মই কলো 687 * 101 সরি 1001 687 * 1001 আমি কি পাম 687 এবিসি এনেকা ফর্মত দিয়া নম্বৰ কেটা সদায় 1001 দি ডিভিজিবল যায় এটো ইমান ইম্পৰ্টেন্ট নহয় মনত ৰাখাটো ইম্পৰ্টেন্ট নহয় যদি মনত ৰাখিব পাৰা বহুত ভাল আৰু তেতিয়া এক্সামৰ কাৰণে অলপ সুবিধা হ'ব ঠিক আছে মানে মই কি শিকিলো যে আমি বেসিক্যালি কি শিকিলো যদি এটা নম্বৰ যদি এ বি ফর্মত থাকে 101 দি ডিভিজিবল যাব এটা নম্বৰ যদি
এ বি চি ফৰ্মত থাকে নম্বৰটো 1001 দি ডিভিজিবল যাব। ছাপ'জ মই কৈ আছোঁ এতিয়া এটা নম্বৰ দিলোঁ মই 573 কোৱাচোন, মইতো তোমাক চেক কৰিব দিলোঁ নম্বৰটো 7 11 13 আৰু ইয়াতে মই লিখিলোঁ 1001। এইকেইটাৰ ভিতৰত কোন কোন নম্বৰ দি ডিভাইড যাব তোমালোকে চোৱাচোন। ইয়াতে মই কি কৰিম 7 11 13 দি ওলোৱাতে এটাই কনচেপ্ট আছিল, ইয়াৰ পৰা মই পেয়াৰ বনাম, তিনিটাকে মই গ্ৰুপ বনালোঁ, দিছ মাইনাছ দিছ কি পালোঁ 0, আৰু 0 হ'ল এনেকৈ এটা নম্বৰ যিটো যি ইচ্ছা সেই নম্বৰ দি ডিভিজিবল যাব। 0 ইজ ডিভিজিবল বাই এনি নম্বৰ, চ' 7 দি ডিভিজিবল যাব, য়েছ। চ' কমপ্লিট নম্বৰ 573 ইজ ডিভিজিবল বাই 7। 11 দি ডিভিজিবল যাব, য়েছ। 0 ইজ অলৱেজ ডিভিজিবল বাই এনি নম্বৰ, চ' 11 দি য়েছ, 13 দি য়েছ। আৰু এইটো এ বি চি ফৰ্মত আছে, এ বি চি ফৰ্মত আছে, চ' এই নম্বৰটো 1001 দি ডিভিজিবল যাব। ক্লিয়াৰ হৈছে না হোৱা নাই? মুভিং ফৰৱাৰ্ড। আৰু এটা কথা, আৰু এটা লাষ্ট এটা কনচেপ্ট, এইটো তোমালোকে বহুতে এতিয়া মই গম পাওঁ, বহুতে এতিয়া কমেণ্ট দিছে চাগে। আৰু এটা বস্তু হয়, ডিভিজিবিলিটি ৰুল অফ 11 এটা বেলেগকৈ লিখা যায়। 11 অকল 11ৰ কাৰণে কৈ আছোঁ, 11 এইটো বহুতে গম পায়, এইটো মই গম পাওঁ। 11 অকল 11ৰ কাৰণে এটা ডিভিজিবিলিটি ৰুল আছে, 11ৰ কাৰণে এটা ডিভিজিবিলিটি ৰুল আছে। এইটো হ'ল এটা নম্বৰ দিলোঁ মই ছাপ'জ 7947 7945938 7945938 এইটো এটা নম্বৰ এটা দিয়া আছে। এই নম্বৰটো 11 দি ডিভিজিবল যাব নে চেক কৰিব দিছে। এইটো আৰু এটা আছে, এইটোত আমি কি কৰিম অড আৰু ইভেন এইটো হ'ল 1 নম্বৰ পজিশ্যনত আছে। আমি ৰাইট হেণ্ড ছাইডৰ পৰা চেক কৰিম, এইটো হ'ল 1 নম্বৰ পজিশ্যনত আছে। এই নম্বৰটো হ'ল 13 নম্বৰ 3 নম্বৰ পজিশ্যনত আছে, এইটো 5 নম্বৰত, এইটো 7 নম্বৰত। চ' এইটো হ'ল অড প্লেচ মানে বেজৰ সংখ্যা। ৰাইট হেণ্ড ছাইডৰ পৰা মই যদি নম্বৰটো চাওঁ, এইটো 1 নম্বৰ পজিশ্যনত আছে, মানে এইটো বেজৰ মানে 1 প্লেচ। এইটো হ'ল 3 নম্বৰ, এইটো 5 নম্বৰ, এইটো 7 নম্বৰ প্লেচত আছে। চ' এইকেইটা আমি প্লাছ কৰিম, অড প্লেচত থকা ডিজিটকেইটা মই প্লাছ কৰিম। 8 + 9 17, 17 + 4 21, 21 + 7 28। এতিয়া আমি মাইনাছ কৰিম ইভেন পজিশ্যনত থকা ডিজিটকেইটা মই এতিয়া প্লাছ কৰিম। 3 + 5 8, 5 + 9 16। মই কিবা ভুল কৰিলোঁ নেকি বাৰু? 28 ঠিক আছে। 3 + 5 8, 8 + 9 17। চ' 28 - 17 কৰোঁ 11 ইজ ডিভিজিবল, 11 ইজ ডিভিজিবল বাই 11। চ' এই কমপ্লিট নম্বৰটো ডিভিজিবল বাই 11। মই কি ক'লোঁ, মই আৰু একবাৰ মই কৈ আছোঁ ভালকৈ, এইটো বহুত ইম্পৰ্টেণ্ট, বহুত ষ্টুডেণ্টে এইটোৱে ফ'ল' কৰে। কিন্তু মই অকল এটা কমন কৈছোঁ, মই যেতিয়া ক'লোঁ নহয় তিনিটাকৈ গ্ৰুপ বনোৱাৰ কাৰণে, এইটো এটা টেকনিক, কিন্তু কমন ফৰ 7 11 13। 7ৰ কাৰণে এপ্লাই কৰিব পাৰিম, 11ৰ কাৰণে এপ্লাই কৰিব পাৰিম, 13ৰ কাৰণে এপ্লাই কৰিব পাৰিম। আৰু এইটো অকল 11ৰ কাৰণে, এইটো 7 আৰু 13ৰ কাৰণে নহয়, অকল 11ৰ কাৰণে এইটো টেকনিকটো কি আছিল? 7 9 4 5 9 3 8। ইয়াৰ পৰা মই যিটো বেজৰ সংখ্যা মানে অড পজিশ্যন, এইটো 1 নম্বৰ পজিশ্যনত আছে, এইটো 2 নম্বৰত, এইটো 3 নম্বৰত, এইটো 4 নম্বৰত, এইটো 5 নম্বৰত, এইটো 6 নম্বৰত, এইটো 7 নম্বৰত। ৰাইট হেণ্ড ছাইডৰ পৰা মই পজিশ্যন দিলোঁ। এতিয়া মই অড প্লেচত বেজৰ সংখ্যা, অড প্লেচত থকা নম্বৰকেইটাকো যোগ কৰিম, মানে 8ৰ লগত 9 +, 9ৰ লগত 4 +, 4ৰ লগত 7 +, হ'ল আমাৰ 28। ঠিক আছে, মই কিমান পালোঁ? 28 পালোঁ। এতিয়া ইভেন প্লেচত কি আছে? 3 আছে, 3 + 5, 5 + 9, 3 + 5 8, 8 + 9 17। চ' 28 - 17 আমি কিমান পালোঁ? 11। চ' যদি যিটো ডিফাৰেঞ্চ ওলাব, ডিফাৰেঞ্চটো যদি 0 হয়, অৰ মাল্টিপল অফ 11 হয়, ডিফাৰেঞ্চ যদি 0 হয় অৰ 11 হয়, তেতিয়া নম্বৰটো ডিভিজিবল বাই 11 হ'বই লাগিব। ক্লিয়াৰ হৈছে? এতিয়া আমি কুৱেশ্যনত আহোঁ। বহুতখিনি আজি অলপ বুজোৱাতে বহুত টাইম গ'ল বাৰু। এতিয়া কুৱেশ্যনত আহাচোন। ফৰ হোৱাট ভেলিউ অফ x ইজ দ্য 7 ডিজিট নাম্বাৰ ডিভিজিবল বাই 11। ঠিক আছে, এই নম্বৰটো ডিভিজিবল বাই 11 কেনেকৈ হ'ব? ঠিক আছে, চ' আমি কি কৰোঁ, নম্বৰটো আগত লিখোঁ। চ' আমাৰ নম্বৰটো কি দিয়া আছে? 4 6 3 9
3x8 এইটো নম্বৰ দিয়া আছে এতিয়া আমি কি কৰিম আগত আমি বেসিক্যালি অড প্লেসত থাকা আগত প্লাস কৰোঁ 11 ডিভিজিবল হয় না নাই চেক কৰিব দিছে 11 ডিভিজিবল হয় x ৰ ভ্যালু ওলাব দিছে ঠিক আছে সো দিস প্লাস দিস 3 প্লাস 8 কিমান হ'ল 11 11 প্লাস 3 11 প্লাস 3 14 14 প্লাস 8 18 ইয়াতে পাই গ'লো 18 এতিয়া x প্লাস 9 x প্লাস 9 প্লাস 6 মানে 15 প্লাস x সো মাইনাস 15 প্লাস x হৈ গ'ল এইটো যে মাইনাস কৰাৰ পিছত যদি ভ্যালু আহিব এইটো হয় 0 হ'ব লাগিব নহলে 11 হ'ব লাগিব ফৰ গেটিং টু ডিভিজিবল হোৱাৰ কাৰণে সো আমি কি পালো আমি ইয়াতে কি পালো যদি x ৰ ভ্যালু যদি 3 হয় x ৰ ভ্যালু যদি 3 হয় x ৰ ভ্যালু 3 হয় তো 15 প্লাস 3 কি হ'ব 18 মাইনাস 18 কি হ'ব 0 সো x ৰ ভ্যালু 3 এটা হওয়ার চান্স আছে x ৰ ভ্যালু এটা 3 এটা যদি হওয়ার কিন্তু এটা চান্স আছে হয় না নাই 3 হওয়ার একটা চান্স আছে আৰু এটা কি চান্স আছে আৰু বেলেগ তো নাই বেলেগ আৰু 3 বেছি হ'ব সো আমাৰ x ৰ পজিশন x ৰ ভ্যালু কি হ'ব x ৰ ভ্যালু যদি 3 হয় তে 15 plus 3 18 হ'ব 18 minus 18 0 হ'ব and this is divisible by 11 so the number will be divisible by 11 তো x ৰ ভ্যালু আমি পালো 3 this is the answer x equal to 3 this is the correct answer হৈছে না হোৱা নাই clear moving forward remainder theorem আমি এতিয়া চাম ৰিমাইণ্ডাৰ থিওৰেম ৰিমাইণ্ডাৰ কৰাৰ আগত এতিয়া এটা বেসিক বস্তু অলপ চাব লাগিব সাপোজ মই দিলোঁ সেম এক্সাম্পল দিলোঁ সাপোজ 7 মই ডিভাইড কৰিব গ'লো 2 সো 2 3 যা 6 মাইনাস কৰিলে 1 হৈ গ'ল এতিয়া এই যে 2 এটুক কি কোৱা হয় ডিভাইজাৰক অসমীয়াত কি কয় কোনোবা কোৱাচোন বিভাজ্য বুলি কয় এনেকা কিবা এটা নাম আছিল ডিভাইজাৰক কি বুলি কয় ইয়াতে যিটো যি নম্বৰটো মই ডিভাইড কৰি যি নম্বৰটো মই ভাগ কৰি এইটো কোৱা ডিভিডেণ্ড যিটো আমি ওলাম যিটো আমাৰ ভ্যালু ওলাব এইটো কোৱা হ'ব কোশেণ্ট আৰু যিটো লাষ্টত যিটো থাকে আৰু এইটো কোৱা হয় ৰিমাইণ্ডাৰ ঠিক আছে এইটো কোৱা হয় ৰিমাইণ্ডাৰ সো আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি ডিভিডেণ্ড equal to সদায় divisor into quotient plus remainder সদায় এইটোৱে হয় dividend equal to quotient divisor into quotient remainder so ইয়াতে 7 equal to আমি লিখিব পাৰো নহয় 7 equal to 2 into 3 plus 1 so 2 into 3 plus 1 2 into 3 6 plus 1 7 so dividend equal to divisor into quotient plus remainder এটো আমাৰ বেসিক ফর্মুলা আমাক ডিভাইজারক কোৱা হয় ভাজক ডিভাইডেন্টৰ কোৱা হয় ভাজ্য আৰু ৰিমাইণ্ডাৰটো যেটো মানে ভাগশেষ যেটো থাকে আৰু হয় না নাই কোশেণ্টক কোৱা হয় ভাগফল আৰু ৰিমাইণ্ডাৰক কোৱা হয় ভাগশেষ যেটো থাকে আৰু ৰিমাইণ্ডাৰ যেটো বাকি থাকে সো এইটো এটা বহুত ইম্পৰ্টেণ্ট এটা ফৰ্মুলা এইটো মনত ৰাখা বহুত ইম্পৰ্টেণ্ট ক্লিয়াৰ এইটো মনত ৰাখা কিন্তু বহুত ইম্পৰ্টেণ্ট হৈছে বাৰু এতিয়া ৰিমাইণ্ডাৰ থিওৰেম এক্সামত কেনেকৈ কোশ্চেন আহিব মই অলপ বুজাই আছোঁ এক্সামত কোশ্চেন কেনেকৈ থাকিব অলপ ভালকৈ বুজি ল'লো হয় সাপোজ এটা কোশ্চেন দিলে 140 plus 120 divided by 17 তো ৰিমাইণ্ডাৰটো ওলাব দিলে ফাইণ্ড দ্য ৰিমাইণ্ডাৰ আমি কেনেকৈ ওলাম বা সাপোজ এনেকৈ কৰা 17 বাদ দিয়া 7 লিখা 7 140 যদি 120 ডিভাইড 140 প্লাস 120 ডিভাইড কৰে ৰিমাইণ্ডাৰ কি হ'ব সো এটাকে ডিভাইড 140 যদি ডিভাইড কৰোঁ কি হ'ব ভাৰ্বেলি 7 to the 14 মানে এইটো কমপ্লিটলি ডিভিজিবল হৈ যাব ইয়াতে আমি 0 ৰিমাইণ্ডাৰ পাম আৰু 120 যদি ডিভাইড কৰোঁ 7 1 is 7 5 0 7 6 যা 42 মানে 8 থাকিল মানে 50 7 7 যা 49 মানে 1 থাকিল সো ৰিমাইণ্ডাৰ 1 সো 0 plus 1 আমাৰ ৰিমাইণ্ডাৰ আমি কিমান পাম ৰিমাইণ্ডাৰ পাম আমি 1 ক্লিয়াৰ হৈছে না হোৱা নাই কেনেকৈ কৰিলোঁ আগত 140 ডিভাইড কৰিলোঁ 7 দি ভাৰ্বেলি কৰা 7 2 যা 14
চ' 14 যদি ডিভিজিবল বাই 7 হয় অবভিয়াছলি 140 ডিভিজিবল বাই 7 হ'বই লাগিব। চ' ইয়াতে আমাৰ ৰিমাইণ্ডাৰ হৈ গ'ল 0। 120 ডিভিজিবল বাই 7 যদি কৰোঁ 7 1 is 7 থাকিল কিমান 120 মানে 7 হৈ গ'ল 50 7 7 যা 49 7 7 যা 49 50 40 50 minus 49 মানে 1 থাকিল। চ' ৰিমাইণ্ডাৰ হৈ গ'ল 1। চ' আমাৰ কমপ্লিট এক্সপ্ৰেছনৰ ৰিমাইণ্ডাৰ হৈ গ'ল 1। ক্লিয়াৰ? চিমিলাৰলি ছাপ'জ মই এটা তোমালোকে এনচাৰ দিয়াচোন 41 প্লাছ 62 প্লাছ 133 এইটো যদি মই ডিভাইড কৰোঁ বাই 18 এইটো মই ডিভাইড কৰোঁ বাই 18 ৰিমাইণ্ডাৰ কি হ'ব? এইটো ৰিমাইণ্ডাৰ কি হ'ব? এইটো এটা কুৱেশ্যন বাৰু, এইটো ৰিমাইণ্ডাৰ কি হ'ব চোৱাচোন। 18 into 2 36। চ' ৰিমাইণ্ডাৰ 41 যদি মই ডিভাইড কৰোঁ 36 ৰিমাইণ্ডাৰ কি হ'ল 5 62। চ' 18 62 যদি লাগে যদি আমি কি পাম 62 যদি লাগে যদি 18 36ৰ পিছত 18 into 3 কি হ'ব 54 যদি হয় 62 মানে ৰিমাইণ্ডাৰ হ'ল 8 আৰু 133 যদি ডিভাইড কৰিব যাওঁ ৰিমাইণ্ডাৰ আমি পাম 7 বিকজ 126 18 7 যে 126 তো 7 পালোঁ। চ' ইয়াতে 8 + 5 13 + 7 21 বাই 18। চ' এতিয়া আকৌ 21ক ডিভাইড কৰিব লাগে 18। কোনোবা যদি পটককৈ যে 21 কিন্তু লিখি দিব নালাগে, কোনোবা কি কৰিব 8 + 7 15 + 5 15 + 5 কি কৰিব 15 + 5 20 চ' কোনোবা এনচাৰ লিখি দিব ৰিমাইণ্ডাৰ 20 নহয়। ৰিমাইণ্ডাৰ কেতিয়াও যিটো তুমি ভাগ কৰা হ'ব এইটোৰ পৰা কেতিয়াও ৰিমাইণ্ডাৰ বেছি হ'ব নোৱাৰে, সদায় এইটোৰ পৰা কম হ'ব লাগিব, হয় না নাই? চ' 20 আকৌ আমি 18 দি ডিভাইড কৰিম, এতিয়া আমি ৰিমাইণ্ডাৰ কিমান পাম 2। চ' আমাৰ এনচাৰ হ'ল ৰিমাইণ্ডাৰ 2। এনচাৰ হ'ব ৰিমাইণ্ডাৰ 2। Similarly, next question, suppose 45 into 275 into 148 divided by 13 এইটো ৰিমাইণ্ডাৰ কোৱা আছে। ইয়াতে কিন্তু প্লাছ নাই, ইয়াতে মাল্টিপ্লাই আছে, ছেম কনচেপ্ট, অকল ইয়াতে মই প্লাছ কৰিছিলোঁ, ইয়াতে মাল্টিপ্লাই কৰিলে হ'ল। চ' 13 যদি মই 45ক যদি মই 13 দি ডিভাইড কৰোঁ যদি কি পাম 13 3 যা 39। চ' ৰিমাইণ্ডাৰ হৈ গ'ল 6। 275ক ডিভাইড কৰোঁ 13 2 যা 26 26 1 5 13 1 মানে ৰিমাইণ্ডাৰ থাকিল 2। 148 13 1 is 13 মানে 18 মানে 5। চ' কি থাকিল 16 2 যা 12 12 5 যা 60 তো 60 বাই 13। চ' ৰিমাইণ্ডাৰ কি হ'ব 60 বাই 13 ৰিমাইণ্ডাৰ কি হ'ব 60 বাই 13 মানে 13 3 যা 39 13 4 যা কিমান হ'ব 52। চ' ৰিমাইণ্ডাৰ ইজ 8 বিকজ 13 5 যা 65 চ' ৰিমাইণ্ডাৰ ইজ 8। ক্লিয়াৰ হৈছে না হোৱা নাই বাৰু? ক্লিয়াৰ হৈছে না হোৱা নাই? এইটো কিন্তু ৰিমাইণ্ডাৰ এনেকৈ কিন্তু ডিৰেক্টলি কুৱেশ্যনত কিন্তু আহিবই, কিন্তু মই কোৱা আছোঁ ডিৰেক্টলি কিন্তু কুৱেশ্যনত কিন্তু এনেকৈ আহিব পাৰে। চ' আমি আজি ৰিমাইণ্ডাৰটো কেনেকৈ ওলাব লাগে আমি এইটো বেছিক শিকিলোঁ। যদি কিবা কনফিউশ্যন থাকে বাৰু, ৰিমাইণ্ডাৰ অলৰেডি শেষ হৈছে বাৰু, আমাৰ ৰিমাইণ্ডাৰ থিয়ৰী ইমানখিনি, ঠিক আছে। যদি কিবা কনফিউশ্যন থাকে প্লিজ মোক কমেণ্টত জনালে হ'ল, ঠিক আছে। আৰু আমাৰ যে টাৰ্গেট বেচ দুটা এতিয়া অলৰেডি আমাৰ APSC ষ্টাৰ্ট হ'ল 25 তাৰিখৰ পৰা, আৰু এই আমাৰ ৰেলৱে বেচ ষ্টাৰ্ট হ'ব August 22, আৰু জেনকম SSC জেনকম বেচ ষ্টাৰ্ট হ'ব আমাৰ August 8ৰ পৰা। চ' বহুত ইম্পৰ্টেণ্ট দুটা বেচ, অলৰেডি বহুত ষ্টুডেণ্টে এডমিশ্যন লৈছে, আৰু এইটো মানে তোমালোকৰ কাৰণে মানে বহুত আমি অসমৰ ল'ৰা ছোৱালী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি প্ৰিপাৰেশ্যন কৰক, এইটো আমাৰ মানে মেইন মানে কি ক'ব পাৰা মানে এইটো আমাৰ গ'ল, আৰু আমাৰ আড্ডা 247 এইটোৱে গ'ল বাৰু। চ' প্লিজ তোমালোকে যোনে এতিয়া এনৰলমেণ্ট কৰা নাই যিমান সোনকালে সম্ভৱ এনৰলমেণ্ট কৰি লোৱা, ঠিক আছে। এইটো তোমালোকৰ কাৰণে বহুত বেনিফিট হ'ব বুলি মই আশা কৰিছোঁ। আৰু এডমিশ্যন লোৱাৰ সময়ত কোড ইউজ কৰা Y544 কোড ইউজ কৰাৰ লগে লগে তোমালোকে 17% ডিছকাউণ্ট পাবা, যিটো হ'ল মেক্সিমাম ডিছকাউণ্ট। এডমিশ্যন লৈ লোৱা। ৰিগাৰ্ডিং এডমিশ্যন কিমান কি পঢ়োৱা যাব, কিবা কিবি চিলেবাছ কমপ্লিট হ'ব না নাই, কিমান ঘণ্টা 400 আৱাৰ্ছৰ ক্লাছ, মানে 40 ক্লাছ হ'ব। 40 ক্লাছ মামুলি কথা নহয়, 40 ক্লাছ হ'ব, ঠিক আছে। 400 ক্লাছ হ'ব। 400 ক্লাছ আপ টু নৱেম্বৰলৈকে ক্লাছ চলিব। চ' তোমালোকৰ কাৰণে এটা বহুত ডাঙৰ এটা অপৰচুনিটি, আৰু মই কৈ আছোঁ এইটো অগষ্টৰ পৰা ষ্টাৰ্ট হৈ আছে, শেষ হওঁতে এইটো পূজা আছে, দিৱালী আছে, আমাৰ কালী পূজা আছে, দুৰ্গা পূজা আছে। চ' মোটামুটি এইটো আমাৰ নৱেম্বৰত যায় শেষ হ'ব। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী তোমাৰ নটিফিকেশ্যন ওলোৱাৰ চান্স আছে RRB আমাৰ ৰেলৰ এক্সাম আৰু আমাৰ SSCত। চ' এতিয়া যদি তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা তোমালোকে কিন্তু ভাল টাইমত তোমাৰ প্ৰিপাৰেশ্যন মোটামুটি কমপ্লিট হ'ব। নটিফিকেশ্যন ওলাব, তোমাৰ প্ৰিপাৰেশ্যন কমপ্লিট থাকিব। চ' এই অপৰচুনিটিটো তোমালোকে হাতৰ পৰা কিন্তু এনেকৈ মানে যাব নিদিয়াটো ভাল হ'ব তোমালোকৰ কাৰণে। প্লিজ এনৰলমেণ্ট কৰি লোৱা, কোড ইউজ কৰা Y544,
মেক্সিমাম ডিছকাউণ্ট 17% পাবা। কিবা যদি কনফিউজন থাকে যে লোৱা ভাল হ'ব না নাই, কি কৰা হ'ব কি নাই, মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। তোমালোকে মোক টেলিগ্ৰামত গ'লে হ'ল, মোৰ নামটো তোমালোকে এনেই পাই যাবা। টেলিগ্ৰামত তোমালোকে মোক লগত পিং কৰা, মোক হোৱাটছএপ কৰা। চ' বহুতে মোক নম্বৰ জানাই বাৰু। চ' আই উইল গাইড ইউ। কিবা যদি অসুবিধা থাকে, কিবা কনফিউজন থাকে, আই উইল গাইড ইউ, ঠিক আছে। আমাৰ APSC বেচ অলৰেডি 25 জুলাইৰ পৰা ষ্টাৰ্ট হ'ল। যোনে যোনে বহু ষ্টুডেণ্টে এডমিশ্যন লৈছে, অলৰেডি ক্লাছো আমাৰ ষ্টাৰ্ট হ'ল বাৰু। চ' এতিয়া এডমিশ্যন চলি আছে। এতিয়াও কালিও বহুতকেইটা ষ্টুডেণ্ট এডমিশ্যন লৈছে, বহুতকেইজন লৈছে। ত' তোমালোকে যে এডমিশ্যন ল'ব বিচাৰা লৈ লোৱা। Y544 17% ডিছকাউণ্ট পাবা তোমালোকে যদি Y544 এই কোডটো যদি ইউজ কৰা। আৰু 17% ডিছকাউণ্ট মানে মোৰ দেন 1000 ৰুপিজ, মোৰ দেন 1000 ৰুপিজ ডিছকাউণ্ট। 5882 প্ৰাইচ আছিল, কোড ইউজ কৰাৰ লগে লগে 4705 হ'ব, ঠিক আছে। চিভিল ছাৰ্ভিচ এডমিশ্যন তোমালোকে ল'ব পাৰা। আৰু ইমান কম প্ৰাইচত বেলেগ ক'তেও তোমালোকে কিন্তু নোপোৱা, কিন্তু ইমান কম খৰচাত ইমান কম প্ৰাইচত বেলেগ APSC প্ৰিপাৰেশ্যন ক'তেও নিদিয়ে, ঠিক আছে। চ' থেংক ইউ ছ' মাছ ফৰ এটেণ্ডিং দ্য ছেশ্যন। প্লিজ মই বাৰে বাৰে কৈ আছোঁ, মই ষ্টাৰ্টিঙতো কৈছোঁ, বাৰে বাৰে কৈ আছোঁ, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰা, যিমান সম্ভৱ লাইক আৰু শ্বেয়াৰ কৰা। আৰু যিমান কনফিউশ্যন আছে তোমালোকৰ, কিবা কনফিউশ্যন আছে, কিবা কুৱেৰিজ আছে, কিবা কুৱেশ্যনছ আছে, কিবা ৰিকুৱেষ্ট আছে, ছাৰ এই চেপ্টাৰটো কৰকচোন, এই চেপ্টাৰটো এতিয়া হোৱা নাই, এইটো কৰক। মই গোটেইখিনি কভাৰ কৰিম। তোমালোকে মোক অলপ ফিডবেক জনাই দিলে হ'ল, কমেণ্টত জনাই দিলেও ছাৰ ক্লাছটো কেনেকৈ লাগিল। ফাৰ্ষ্ট অফ অল ক্লাছটো কেনেকৈ লাগিল, ভাল বেয়া, বহুত বেয়া লাগিছে, বহুত ভাল লাগিছে, কমেণ্টত জনোৱা হ'ল। কিবা কনফিউশ্যন, আজি ক্লাছৰ ওপৰত কিবা যদি কনফিউশ্যন থাকে শ্বেয়াৰ কৰিলে হ'ল, এইটো কনফিউশ্যন, এই কুৱেশ্যনটো বুজা নাই, আৰু এবাৰ ৰিমাইণ্ডাৰ থিয়ৰিটো আৰু এবাৰ বুজাই দিয়ক। মই গোটেইখিনি মই নেক্সট ক্লাছবিলাকৰ মই এইবিলাক কভাৰ কৰিম, ঠিক আছে। চ' থেংক ইউ ছ' মাছ, বহুত ভাল লাগিল ক্লাছ কৰি। আৰু প্লিজ কিপ এটেণ্ডিং মাই ক্লাছ। আজি 2টা বজাত, আজি দুপৰীয়া 2টা বজাত এটা ছেশ্যন আছে, বেছি নহয় 20 মিনিটৰ পৰা আধা ঘণ্টা ছেশ্যন, ষ্ট্ৰেটেজি ডিছকাশ্যন কৰিম মই, যে আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ মই যদি এজন ষ্টুডেণ্ট হ'লে মই কেনেকৈ কি ষ্ট্ৰেটেজি মই ফ'ল' কৰিলোহেঁতেন। চ' এইটো এটা ষ্ট্ৰেটেজি ডিছকাশ্যন হ'ব, মই নিজে একেবাৰে ফ্ৰেংকলি ডিছকাশ্যন কৰিম বাৰু। চ' তোমালোকে এটেণ্ড কৰা, আশা কৰোঁ ভাল পাবা বুলি আশা কৰিছোঁ। আৰু তাৰপিছত শ্বেয়াৰ কৰিলেও যে তোমালোকক কি ষ্ট্ৰেটেজি শ্বেয়াৰ কৰা, কেনেকৈ কি। আৰু 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 কালি 12টা বজাত মই লাইভ থাকিম। আজি ক্লাছৰ নিচিনা প্ৰিমিয়াৰ নহ'ব, কালিতো লাইভ থাকিম মই। চ' ডেইলি 12টা বজাত ব্ৰহ্মাস্ত্ৰ ছেশ্যন আমাৰ চলি থাকিব। আজি ছেকেণ্ড এপিছড শেষ কৰিলোঁ, কালি 3rd এপিছড হ'ব। কালি আৰু ভাল ভাল বস্তু শিকিম, নতুন কিবা চেপ্টাৰৰ নতুন কিবা কনচেপ্ট আমি ডিছকাছ কৰিম। চ' টিল দেন কিপ ষ্টাডিং, ষ্টে ছেফ, ষ্টে হেল্ডি। থেংক ইউ ছ' মাছ, হেভ আ গ্ৰেট ডে এহেড। থেংক ইউ ছ' মাছ।